দ্ৰুত গতিত বাঢ়িছে কোভিড-19 সংক্ৰমণৰ ঘটনা আৰু এই মুহূৰ্তত শেহতীয়াকৈ 226 গৰাকী নতুনকৈ আক্ৰান্ত হৈছে আৰু ইয়াৰে সৈতে এই মুহূৰ্তলৈকে মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 6282 জন আৰু ইয়াৰ মাজতে 9 গৰাকী মৃত্যুক আঁকোৱালি লৈছে কোভিড-19 আক্ৰান্ত হৈ মুঠৰ ওপৰত সমগ্ৰ অসমৰ যদি কথা কোৱা যায় বিভিন্ন ঠাইত বিভিন্ন জন আক্ৰান্ত হৈছে কিন্তু তাতকৈ অধিক ডাঙৰ কথাটো হৈছে যে ফ্ৰণ্টলাইন ওয়াৰ্কাৰ্ছ সকল আক্ৰান্ত হৈছে কৰবাত যদি জনপ্ৰতিনিধি আক্ৰান্ত হৈছে কৰবাত চিকিৎসাকৰ্মী নাৰ্ছ আক্ৰান্ত হৈছে কৰবাত আৰক্ষীৰ লোক আক্ৰান্ত হৈছে ইয়াৰে মাজতে আন এটা ভয়ংকৰ বিপদ ঘণ্টা বাজিছে গুৱাহাটী মহানগৰীত যে তাত গুৱাহাটী মহানগৰী 11টাকৈ ৱাৰ্ডত লকডাউন ঘোষণা কৰিবলগীয়া পৰিবেশৰ সৃষ্টি হৈছে কিয়নো তাত গণসংক্ৰমণৰ আশংকা ঘনীভূত হৈছে গণসংক্ৰমণ অৰ্থাৎ কোভিড-19 এটা ভয়ানক ৰূপ আৰু সেই অনুসৰি প্ৰশাসনে ইতিমধ্যে কঠোৰ ব্যৱস্থা লৈছে আৰু গুৱাহাটীৰ 11টাকৈ ৱাৰ্ডত বৰ্তমান লকডাউন সেই বিষয়ে আমি কথা পাতিম আৰু লগতে আমি আজি গ্ৰাউণ্ড জিৰো ৰিপৰ্ট লৈ আহিম ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা 20 গৰাকী সাংবাদিক মোৰ হৈতে থাকিব আৰু 20 ঠাইৰ পৰা এই 20 গৰাকীকৈ সাংবাদিকে জনাব আপোনালোকক পোনপটীয়া খবৰ ৰাজ্যৰ কোত কিমানজন আক্ৰান্ত হৈছে কোনখন জিলাত কেনেকৈ কিমানটা কোৱাৰেণ্টাইন চেণ্টাৰ আছে কোত কি ধৰণে টেষ্ট কৰা হৈছে আৰু কিমানজন আক্ৰান্ত হৈ আছে কিমানজন ঘৰলৈ উভতিছে গ্ৰাউণ্ড জিৰো ৰিপৰ্ট লৈ আহিছো অনুষ্ঠানটিত স্বাগতম জনাইছো ডিবেট 18 লৈ জনাইছো ইতিমধ্যে যে মোৰ হৈতে 20 গৰাকীকৈ সাংবাদিক থাকিব আৰু প্ৰথমে মই গুৱাহাটীৰ খবৰ আপোনালোকক জনাম গুৱাহাটীৰ লগতে মোৰ হৈতে সংযুক্ত হৈ আছে এই মুহূৰ্তত গুৱাহাটীৰ সাংবাদিক ভাস্কৰ হাজৰিকাৰ লগতে যোৰহাটৰ পৰা গৌতম বৰা সংযুক্ত হৈ আছে ডিব্ৰুগড়ৰ পৰা তমুজ বৰা সংযুক্ত হৈ আছে নগাঁৱৰ পৰা নীলোৎপল বৰা সংযুক্ত হৈ আছে আৰু তাৰ লগতে আমি আন ঠাইৰ পৰা দুধনৈ নলবাৰী মঙলদৈ আমি বিভিন্ন ঠাইৰ পৰা আপোনালোকক খবৰ জনাম প্ৰথমে মই ভাস্কৰৰ ওচৰলৈ আহিছো ভাস্কৰ গুৱাহাটী মহানগৰীত বিপদ ঘণ্টা বাজিছে গুৱাহাটীত সকলোৱে ভয় কৰিছে যে গণসংক্ৰমণ হৈছে এনেকুৱা বহুজন লোক আছে যাৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই কিন্তু তেওঁলোক আক্ৰান্ত হৈছে প্ৰথমে আমাক লকডাউন হৈ থকা সেই ৱাৰ্ড কেইটাৰ বিষয়ে আমাক জনাওক নিশ্চয়কৈ যেহেতু শেহতীয়া যি পৰিস্থিতি সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ গুৱাহাটীত আচলতে এই সংক্ৰমিত হাৰৰ যি সংখ্যা সেয়া প্ৰতিদিনে আচলতে সৰ্বাধিক ৰূপত বৃদ্ধি পাইছে আৰু তাৰ পাছতেই ৰাজ্য চৰকাৰৰ নিৰ্দেশক্ৰমে মহানগৰীৰ 11টাকৈ যি ৱাৰ্ডত লকডাউন ঘোষণা কৰা হৈছিল যোৱাকালি নিশাৰ পৰা আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছিল আজি দিনটোৰ ভাগত যদি চাই আপুনি বহুকেইটা ৱাৰ্ডত আচলতে একাংশই এই যি লকডাউন সেয়া তেওঁলোকে গ্ৰহণ কৰিছে কিন্তু আন একাংশই কিন্তু এতিয়াও আচলতে তেওঁলোকে এই যি লকডাউন যি চৰকাৰী যি নিৰ্দেশনা সেই নিৰ্দেশনা কিন্তু সম্পূৰ্ণৰূপে অমান্য কৰিছে আৰু গীতাশ্ৰী মই এইখিনিতে এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ এই ক্ষেত্ৰত যে আজিৰ দিনটোত যদি চাই ৰাজ্য চৰকাৰৰ আচলতে ৰাজ্যৰ যি স্বাস্থ্য বিভাগৰ যি আচলতে মন্ত্ৰী ডক্টৰ পীয়ুষ হাজৰিকাই এটা ডাঙৰ মন্তব্য কৰিছিলে তেওঁ ৰাজ্যবাসীলৈ আহ্বান জনাইছে যে প্ৰয়োজন নহ'লে আপুনি গুৱাহাটীলৈ নাহিব আৰু গুৱাহাটীবাসীক তেওঁ অনুৰোধ কৰিছে যে প্ৰয়োজনত তেওঁলোকে যাতে ঘৰৰ পৰা বাহিৰত নোলায় কেৱল জৰুৰীকালীন সেৱাত নিয়োজিত লোকসকলে যেন বাহিৰত যায় আৰু অতি জৰুৰী হ'লেহে আচলতে বাহিৰত যাব আৰু ঠিক তেনেদৰে যদিহে আপোনাৰ কোনো ধৰণৰ কাম নাথাকে যদি অতি জৰুৰীকালীন কাম নাথাকে তেন্তে গুৱাহাটীলৈ আপুনি নাহিব মানে ক'ব পাৰি যে গুৱাহাটীৰ অৱস্থা এতিয়া অকণমান চিন্তনীয় উদ্বিগ্নতা আছে নিশ্চয়কৈ এগৰাকী স্বাস্থ্যমন্ত্ৰীয়ে যদি এই ধৰণৰ মন্তব্য কৰিব লগা হৈছে তাৰ পৰা আপুনি নিজে অনুমান কৰিব লাগিব যে বৰ্তমান সময়ত আপুনি মই বিশেষকৈ মহানগৰবাসী হিচাপে কেনেকুৱা এক সংকটৰ মাজত আছোঁ সেয়া নিশ্চয়কৈ আচলতে অনুধাৱন কৰাৰ সময় কিন্তু একাংশই মই আকৌ কৈছোঁ যে একাংশই কিন্তু এতিয়াও কাণ্ডজ্ঞানহীনভাৱে তেওঁলোকৰ অকমন্যতা বা তেওঁলোকৰ আচলতে এই যি ধৰণৰ মনোভাৱ যে চৰকাৰী নিৰ্দেশনাক অমান্যৰ যি কৰি তেওঁলোকে এতিয়াও আচলতে ঘূৰি আছে বা চৰকাৰী নিৰ্দেশনা অমান্য কৰিছে সেইসকল লোকৰ বাবে আচলতে আজি গুৱাহাটী মহানগৰবাসী বিপদৰ সন্মুখীন হ'ব লগা হৈছে আৰু আজিৰ দিনটোত যদি চাই আপুনি বেংকৰ বিষয়ৰ পৰা আৰম্ভ কৰি চিকিৎসক আৰক্ষী আৰু দুৰ্ভাগ্যৰ বিষয় এইটোৱে যে যি সময়ত আচলতে আপোনাৰ মোক সন্মুখ সময়ৰ পৰা আচলতে প্ৰতিনিধিত্ব কৰিছিল বিশেষকৈ চিকিৎসক হওক বা জৰুৰীকালীন সেৱাত জড়িত অন্য আৰক্ষী প্ৰশাসন হওক বিভিন্ন সেৱাত জড়িত সেইসকল লোক শেহতীয়াকৈ আক্ৰান্ত হৈছে গুৱাহাটীত আৰু তাতোতকৈ ডাঙৰ বিষয়টো হৈছে ইয়াত যিসকল গুৱাহাটীত আক্ৰান্ত হৈছে তাৰ অধিকাংশই কিন্তু শেহতীয়াকৈ ট্ৰেভেল হিষ্ট্ৰী নাই গতিকে সি এক ভয়াৱহ দিশ নিশ্চয়কৈ গতি কৰিছে কাৰণ ট্ৰেভেল হিষ্ট্ৰী নাই যেতিয়া গতিকে আশা কৰা হৈছে আশংকা কৰা হৈছে যিটো হয়তো গুৱাহাটীত গণসংক্ৰমণ হৈছে নেকি এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আহি পৰিছে মানুহৰ মনত আহি পৰিছে তাৰ মাজতে চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যদিহে প্ৰয়োজন হয় আগন্তুক দিনত কিন্তু গুৱাহাটীত সম্পূৰ্ণৰূপে আচলতে লকডাউন কৰি দিয়া হ'ব কাৰণ এই ধৰণৰ পৰিস্থিতি থাকিলে কিন্তু উপায়বিহীন হৈ পৰিব কাৰণ চৰকাৰ প্ৰশাসন আৰক্ষীয়ে কিংবা আপোনাক অনুৰোধ জনাব পাৰিব মই আকৌ কৈছোঁ সেইসকলৰ অনুৰোধক আপুনি মই কেনেদৰে সহায় জনাওঁ সেয়া এই মুহূৰ্তত ডাঙৰ বিষয় আৰু এই মুহূৰ্তত এজনে আনজনক আচলতে
সহায় কৰাৰ সময় এজনে আনজনক আচলতে ফাঁকি দিয়াৰ সময় নহয় কাৰণ আপোনাৰ মোৰ কিছু সহায়ে হয়তো এই যে আমি যি বিপদৰ সময়ত আছো বা যি বিপদৰ মাজত আছো সেই বিপদৰ পৰা হয়তো আমি ওলাব পাৰোঁ গতিকে আমাৰ সদায় প্ৰতিটো আমি বুলেটিনত আমি ৰাজ্যলৈ অনুৰোধ জনাই আহিছোঁ যে আপোনালোকে চৰকাৰী নিৰ্দেশনা পালন কৰক ঘৰতে থাকক এটলিষ্ট এই যিকেইদিন আচলতে এই যে 11টা ৱাৰ্ডত যি লকডাউনৰ ব্যৱস্থা কৰিছে 14 দিনলৈ সেই 14 দিনলৈ অন্ততঃ এই 11টা ৱাৰ্ডৰ কিন্তু উদিনগৰ খবৰ এই যে আজিও দেখা গৈছিলে বিভিন্ন ঠাইত এই 11টা ৱাৰ্ডৰে বিভিন্ন ঠাইত আচলতে একাংশই কিন্তু এইখিনি নীতি নিয়ম মানি চলা নাই তেওঁলোক কিছু অজুহাতত তেওঁলোক বাহিৰলৈ ওলাই আহিছে আনকি আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল'বলগীয়া হৈছে বিষয়টোলৈ আহিম আপোনাৰ ওচৰলৈ মই এতিয়া ডিব্ৰুগড়ৰ পৰা সংযুক্ত হৈছোঁ আমাৰ আন এগৰাকী সাংবাদিক টমাছ বুঢ়াগোহাঁইৰ সৈতে টমাছ ডিব্ৰুগড়ৰ সামগ্ৰিক খবৰ আপোনাৰ পৰা জানিবলৈ বিচাৰিম ডিব্ৰুগড়ত বৰ্তমান কিমানজন আক্ৰান্ত হৈ আছে কোড কোৱাৰেণ্টাইন চেণ্টাৰ কিমানটা আছে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ডিব্ৰুগড়ৰ পৰা জানিবলৈ বিচাৰিম গীতাশ্ৰী আমি যদি ডিব্ৰুগড় প্ৰেক্ষাপটলৈ আহোঁ ডিব্ৰুগড় ইয়াৰ স্বাস্থ্য বিভাগ আৰু ইয়াৰ প্ৰশাসন কিন্তু বহু পূৰ্বৰে পৰা সাজু হৈ আছিল যেতিয়া ইয়াত শ্ৰমিক ৰেল আহিব বা অন্য যাত্ৰীসকল আহিব তেওঁলোকৰ মাজত যে পজিটিভ ওলাব তাৰ বাবে তেওঁলোক সাজু হৈ আছিল ডিব্ৰুগড়তে প্ৰথম তেওঁলোকে মক ড্ৰিল কৰিছিল যে পজিটিভ কেছ ওলালে কেনেকৈ তেওঁলোকক লৈ যোৱা হ'ব ক'ত ভুল ত্ৰুটি থাকি গৈছে সেয়া তেওঁলোকে আগতেই চালি জাৰি চাইছিল আৰু বৰ্তমান যদি ডিব্ৰুগড় প্ৰেক্ষাপটলৈ আহোঁ আমি ডিব্ৰুগড়ত আমি দেখিম যে 133গৰাকী বৰ্তমান কৰোণা পজিটিভ ৰোগী ধৰা পৰিছে বেছি সংখ্যক বাহিৰৰ পৰা অহা তাৰ মাজত 74গৰাকী কিন্তু আৰোগ্য হৈছে সেয়া এটা ভাল খবৰ আৰু বৰ্তমান যদি আমি চাওঁ 59গৰাকী কিন্তু বৰ্তমান তেওঁলোকৰ গাত COVID-19 পজিটিভ এতিয়াও আছে তেওঁলোক চিকিৎসাধীন হৈ আছে ইয়াৰ মাজতে দুটা এনেকুৱা ঘটনা হৈছিল এটা হৈছিল ৰমেশ কুদিয়া নামৰ এগৰাকী ব্যৱসায়ী তেখেতে গুৱাহাটীলৈ গৈছিল বজাৰ কৰিবলৈ নিজৰ কন্যা বিয়া আছিল তেখেতৰ তাৰপৰা অহাৰ পিছত তেখেতৰ দেহত COVID-19 পজিটিভ ধৰা পৰিছিল তাৰপিছত তেখেতৰ পৰিয়ালৰ আন 6জনৰ গাত কিন্তু COVID-19 পজিটিভ ধৰা পৰিছিল আৰু সেই পৰিয়ালটোৰ সংস্পৰ্শলৈ বহু লোক আহিছিল তেওঁলোকৰ ঘৰত নিতৌ 2জনকৈ পূজাৰী আহিছিল বা তেওঁলোকৰ এটা ব্যৱসায় প্ৰতিষ্ঠান আছিল তাত বহু ধৰণৰ লোক আহিছিল আৰু এজন চিকিৎসকৰ ওচৰত তেওঁলোকে চিকিৎসা পাইছিল কিন্তু সৌভাগ্যক্ৰমে সেই আটাইবোৰৰে কিন্তু ৰিজাল্ট নেগেটিভ আহে এয়া এতিয়া সৌভাগ্য ভাল খবৰ বুলি ক'ব পাৰি আৰু এজন ডিব্ৰুগড় বৰবৰুৱাৰ এজন গাড়ী চালক সেই গাড়ী চালকজনৰ দেহত COVID-19 পজিটিভ পোৱা গৈছিল তেখেতৰ বিশেষ হিষ্ট্ৰী নাছিল কিন্তু হিষ্ট্ৰী নাছিল যদিও তেখেত যিহেতু চালক তেখেতে ঘনাই হয়তো গুৱাহাটীলৈ অহা যোৱা কৰি আছিল তাৰ বাবে তেখেতৰ হয়তো COVID-19 পজিটিভ আহিছিল অন্যথা ডিব্ৰুগড়ত এজন যিহেতু মৃত্যু হৈছে এজন ৰোগীৰ সেই ৰোগীজন কিন্তু যেতিয়া তেখেতৰ মৃত্যু হৈছিল প্ৰেছাৰ ষ্ট্ৰক হৈ ব্ৰেইন হেমাৰেজ হৈ মৃত্যু হৈছিল মগজুৰ ৰক্তক্ষৰণ হৈ তাৰপিছত তেখেতৰ দেহত কিন্তু ধৰা পৰিছিল COVID-19 পজিটিভ অৰ্থাৎ আমি এইটো ক'ব পাৰোঁ যে সেই লোকজনৰ যিজন জোৱানৰ মৃত্যু হৈছিল হয়তো বেলেগ কাৰণে মৃত্যু হৈছিল কিন্তু এক্সিডেণ্টলি তেখেতৰ গাত COVID-19 পজিটিভ ওলালে এতিয়া কথা হ'ল ডিব্ৰুগড়ত আমি কিছু সময় আপোনাৰ পৰা আঁতৰিছোঁ ডিব্ৰুগড়ৰ পৰা আমি যাম যোৰহাটলৈ যোৰহাটত গৌতম বৰা সংযোজিত হৈছে গৌতম আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ বৰ্তমান 156গৰাকী আমি জানিব পৰা মতে কোভিড পজিটিভ ৰোগীৰ সংখ্যা আৰু তাৰ ভিতৰত আপুনি জনাইছে যে বিভিন্নজন আছে তাত বৃদ্ধ লোক পৰ্যন্ত আছে আক্ৰান্ত হৈ থকা কিন্তু আমি জানিব পৰা মতে তেওঁলোকৰ গাত সেই ধৰণৰ COVID-19ৰ আটাইৰে লক্ষণ নাই অধিক জানিবলৈ বিচাৰিম গৌতম নিশ্চয়কৈ গীতাশ্ৰী আমাৰ মনতো এই প্ৰশ্নটো উদয় হৈ আহিছে বহুদিন ধৰি আৰু সেই প্ৰশ্ন আমি বহুবাৰ উত্থাপন কৰিছোঁ কিন্তু তাৰ উত্তৰটো আমাক কোনেও দিবলৈ সক্ষম হোৱা নাই কিয়নো যোৰহাটত আজি তাৰিখলৈকে যোৰহাটৰ জিলা উপায়ুক্ত আমাক জানিবলৈ দিয়া মতে যি JMCত থকা COVID-19 স্পেচিয়েল যি হস্পিটেল আছে তাত ভৰ্তি হৈছে 156গৰাকী লোক আৰু এই 156গৰাকী লোকৰ শৰীৰত কিন্তু COVID-19ৰ কোনো ধৰণৰ লক্ষণ নাই সকলো লোকে হৈছে এই চিম্পটমেটিক কেৱল তেওঁলোকৰ ঘৰৰ পৰা লৈ যোৱা হয় হস্পিটেলত ৰখা হয় তেওঁলোকে তাত মোবাইলত গেম খেলে আৰু পিছত যেতিয়া তেওঁলোকৰ পুনৰ 3বাৰ পৰীক্ষা কৰা হয় আৰু যেতিয়া তাত দেখা পোৱা যায় যে তেওঁলোকৰ COVID-19 নিগেটিভ হয় আৰু তেওঁলোকক পুনৰ মিঠাই টোপোলা এটা আৰু গামোচা এখন দি ঘৰলৈ পঠিয়াই দিয়া হয় গতিকে সকলো ধৰণৰ এই প্ৰশ্ন উত্থাপন হৈছে যে এই যিটো শেহতীয়াকৈ যিটো ভাইৰাছৰ ষ্ট্ৰেইন আহিছে বিশেষকৈ নৰ্থ ইষ্ট বা অসমত সেই ষ্ট্ৰেইনটো কেনেকুৱা বিগত সময়ত আমি দেখিবলৈ পাইছিলোঁ যে আমেৰিকা ইটালী ঠিক সেইদৰে UK তাত যেতিয়া সংহাৰলীলা চলাই আছিলে বৰ্তমানো সেই অব্যাহত আছে তাৰ কিন্তু বিজ্ঞানীসকলে ভাইৰাছৰ যি মিউটেশ্যন COVID-19 ভাইৰাছৰ তাৰ সেই সন্দৰ্ভত বিস্তৃত গৱেষণা চলিছিলে আৰু এই ষ্ট্ৰেইনৰ প্ৰকৃতি সম্পৰ্কে তেওঁলোকৰ বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিলে প্ৰকাশ পাইছিলে কিন্তু অসমত আমি দেখিবলৈ পাইছিলোঁ যিহেতু আমি বিগত মাৰ্চ মাহৰ 7 তাৰিখৰ পৰা আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ যেতিয়া মহাবাহু নামৰ জাহাজখনত এগৰাকী আমেৰিকান পৰ্যটক যেতিয়া আক্ৰান্ত হোৱাৰ খবৰ আহিছিলে ভূটানত সেই দিনটোৰ পৰা আমি বিগত 3.5 মাহ ধৰি যোৰহাটৰ পৰা বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ কিন্তু এই প্ৰশ্নটোৱে সকলোকে এক প্ৰশ্নবোধকৰ সৃষ্টি কৰি আহিছে যে ইয়াত যিসকলো আক্ৰান্ত হৈছে তেওঁলোক কিন্তু সকলোৱে চিম্পটমেটিক
৭২ বছৰীয়া বৃদ্ধ আক্ৰান্ত হৈছে, তেওঁৰ শৰীৰতো কিন্তু লক্ষণ নাই। ঠিক সেইদৰে শিশু আক্ৰান্ত হৈছে, শিশুৰ শৰীৰতো কিন্তু কোনো লক্ষণ নাই, না কোনো ICUত যাব লগা হৈছে, না কোনো লোকৰ অৱস্থা শোচনীয় হৈছে বা তেওঁলোকক কোনো মেডিচিন বৰ্তমান চিকিৎসাধীন হৈ থকা লোকসকলৰ এই ভাইৰাছৰ এনেকুৱা ব্যক্তি নাই যাৰ জ্বৰ হৈছে বা কাহ হৈছে বা যাৰ গাত লক্ষণ দেখা দিছে, আপুনি সেয়াই ক'ব বিচাৰিছে নহয় জানো? বৰ্তমান চিকিৎসাধীন হৈ থকা যোৰহাটৰ হয় নিশ্চয়কৈ গীতাশ্ৰী 156গৰাকী যি লোক আছে 72 বছৰীয়া বৃদ্ধ পৰ্যন্ত তেওঁলোকৰ মাজত আছে, তেওঁলোকৰ হয়তো হস্পিটেলত শুই গাৰ বিষ হোৱাৰ বাবে কেতিয়াবা পেৰাচিটামল খাব লগা হৈছে বুলি আমি জানিব পাৰিছোঁ। কিন্তু তাৰ বিপৰীতে তেওঁলোকৰ শৰীৰত কিন্তু COVID-19ৰ কোনো লক্ষণ নাই, জ্বৰ নাই, কাহ নাই, কোনো ধৰণৰ লক্ষণ নাই। গতিকে ইয়াকে লৈ মানুহৰ মনত প্ৰশ্ন হৈছে যে এইটো কেনেকুৱা ধৰণৰ এটা বেমাৰ, যিহেতু বাহিৰত দেখা গৈছে যে হাজাৰ হাজাৰ লাখ লাখ মানুহৰ মৃত্যু হৈছে, কিন্তু অসমত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত এই ভাইৰাছৰ যিটো ষ্ট্ৰেইন সেই সন্দৰ্ভত চৰকাৰৰ স্বাস্থ্য বিভাগে গৱেষণা কৰিছে নাই বা এই যিটো ষ্ট্ৰেইন সেই ষ্ট্ৰেইনৰ ভাইৰাছৰটো লক্ষণ কেনেকুৱা বা মিউটেশ্যন হয় কি পৰ্যায়ত আছে সেইসমূহ কথাও কিন্তু জনসাধাৰণে জানিব বিচাৰে। কিন্তু এতিয়ালৈকে আন ঠাইত যিহেতু আমি গম পাইছোঁ যে যিমানে টেষ্টিং বেছি হৈছে, দ্ৰুতগতিত সংক্ৰমণৰ ঘটনা বাঢ়ি গৈ আছে, আমি জানিব পৰা মতে যোৰহাটত DC কাৰ্যালয়, উপায়ুক্ত কাৰ্যালয়তো এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এগৰাকী তেওঁকো পজিটিভ পোৱা গৈছে। তেওঁৰ সেই ধৰণৰ কোনোবা ট্ৰেভেল হিষ্ট্ৰী আছিল নেকি, তেওঁ ক'ৰবালৈ গৈছিল নেকি? আৰু স্বাভাৱিকতে যিহেতু তেওঁ কাৰ্যালয়টোত আছিল, সেই কাৰ্যালয়লৈ বহুজন যায়গৈ, তেনেহ'লে এটা ক'ৰবাত শংকা এটা হ'ব পাৰে নেকি যে গণ সংক্ৰমণৰ ঘটনা এটা ঘটি যাব পাৰে? নিশ্চয় গীতাশ্ৰী, গণসংক্ৰমণ হয়তো যোৰহাটত আৰম্ভ হৈছে তেনে ধাৰণা এতিয়া বৰ্তমান উদয় হৈছে। কিয়নো কালি যি 4গৰাকী লোকৰ শৰীৰত যি COVID-19 পজিটিভ পোৱা গৈছে, সেই 4গৰাকী লোকৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই। তাৰে এগৰাকী হৈছে তিতাবৰৰ বেছিক তিনিআলিৰ মহিলা, ঠিক সেইদৰে দুগৰাকী যোৰহাটৰ আৰু এগৰাকী হৈছে যোৰহাট এয়াৰফ'ৰ্চৰ। আৰু তাৰে এগৰাকী যি চিভিল ডিফেন্সৰ কৰ্মচাৰী আছিলে, তেওঁ পুৱাৰ ভাগত বাতৰি কাকত বিলাইছিলে, হকাৰৰ কাম কৰিছিলে, বিভিন্ন ঠাইত তেওঁ বাতৰি কাকত বিলাই আহিছিলে কালিৰ দিনটোলৈকে। আৰু ঠিক সেইদৰে উপায়ুক্ত কাৰ্যালয়ৰ যিগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, তেওঁ পিয়নৰ কাম কৰিছিলে, বিভিন্ন ফাইল বিভিন্ন বিভাগৰ বিষয়াসকলৰ কাষলৈ তেওঁ লৈ গৈছিলে। গতিকে এই সকলোখিনিক মিলাই বৰ্তমান এক আতংকময় পৰিস্থিতিৰ যোৰহাটৰ সৃষ্টি হৈ আছে। কিন্তু তেওঁলোকৰ শৰীৰলৈ এই ভাইৰাছ ক'ৰ পৰা সংক্ৰমিত হ'বলৈ পালে সেয়া কিন্তু এতিয়ালৈকে ওলোৱা নাই। বৰ্তমান যোৰহাটৰ জিলা প্ৰশাসনৰ সকলো লোক ব্যস্ত হৈ আছে যে তেওঁলোক কোন লোকৰ সৈতে তেওঁলোক লগ পাইছিলে বা তেওঁলোক ক'লৈ গৈছিলে, তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলৰ তালিকা প্ৰস্তুত কৰাত বৰ্তমান জিলা প্ৰশাসন ব্যস্ত হৈ আছে। কিন্তু গীতাশ্ৰী, আমাৰ মনত এইটো প্ৰশ্ন উদয় হৈছে যে এনেকৈ কিমান দিন চলিব, যিহেতু দুজন লোক আক্ৰান্ত হৈছে তেওঁলোকৰ বাবে আৰু বহু লোক ইতিমধ্যে হোম কোৱাৰেণ্টাইন হ'ব লগা হৈছে। এখন বিয়া খাবলৈ অহাৰ ফলত 251গৰাকী লোক হোম কোৱাৰেণ্টাইন হ'ব লগা হৈছে। তেনেধৰণে যদি ঠিক সেইদৰে আজি আমি দেখিবলৈ পাইছোঁ যে যোৰহাটৰ যি পৌৰসভাৰ কাৰ্যালয় সেয়া বন্ধ কৰি দিব লগা হৈছে, জিলা পৰিষদৰ কাৰ্যালয় বন্ধ কৰি দিব লগা হৈছে, কাৰণ চিভিল ডিফেন্সৰ যিগৰাকী ব্যক্তি আক্ৰান্ত হৈছে তেওঁ তাৰ সন্মুখতে স্ক্ৰিনিঙৰ কামত নিয়োজিত হৈ আছিলে। যি উন্নয়ন ছুপাৰ মাৰ্কেট, তাত শতাধিক দোকান আছে, সেই দোকানসমূহ আজি 3 দিনলৈ হয়তো বন্ধ ৰখা হ'ব। গতিকে যি এটা পদ্ধতিৰ মাজেৰে বৰ্তমান গৈ আছে আমি দেখিবলৈ পাইছোঁ, অহোপুৰুষাৰ্থ কৰিছে জিলা প্ৰশাসনৰ লোকসকলে, স্বাস্থ্য বিভাগৰ কৰ্মীসকলে। কিন্তু তাৰ যি ফলাফল, সেই ফলাফলটো কি হৈছেগৈ আমি বৰ্তমান সকলোৱে দেখিবলৈ পাইছোঁ যে প্ৰথম আৰম্ভ কৰিছিলে যি লক্ষ্যজিৎ বৰদলৈ নামৰ যুৱকজন, যি ট্ৰেইন যোগে আহিছিলে, জনশতাব্দী যোগে ডিপুৰ পৰা আহিছিলে, তাৰ পিছৰ পৰা যেন যোৰহাটত এই ট্ৰেইনটো আৰম্ভ হৈছে। শেহতীয়াকৈ কালি 4গৰাকী কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা লোক আক্ৰান্ত হৈছে আৰু পৰৱৰ্তী সময়ত আৰু বহু লোকৰ ইতিমধ্যে স্বাব সংগ্ৰহ কৰা হৈছে। যি ছুপাৰিনটেণ্ডিং অফিচাৰৰ যি কাৰ্যালয়, আমি যি ভয় কৰি আছো সেই ঘটনাটো বা সেই সন্দেহ তাতেই ক'ৰবাত নহয় ক'ৰবাত ঘনীভূত হৈছে। মই পুনৰ আহিম আপোনাৰ ওচৰলৈ আৰু তথ্য ল'ম কিমান কোৱাৰেণ্টাইন চেণ্টাৰ কেইটা আছে বাকী আছে। কিন্তু নীলোৎপলৰ ওচৰলৈ যাম। নীলোৎপল বৰা সংযুক্ত হৈছে নগাঁৱৰ পৰা। নীলোৎপল, নগাঁৱৰ সামগ্ৰিক ৰূপৰ যি সামগ্ৰিক যি পৰিৱেশ সেয়া যদি আমি চমুকৈ আপোনাৰ পৰা জানিব পাৰোঁ, কিমানটা কোৱাৰেণ্টাইন চেণ্টাৰ আছে, বৰ্তমান কিমানজন আক্ৰান্ত হৈ আছে, কিমানজন চিকিৎসাধীন হৈ আছে বৰ্তমান, আৰু কিমানজনৰ ঘৰলৈ যাবলৈ দিয়া হৈছে? নিশ্চয় গীতাশ্ৰী, কথা ক'ব লাগিব যে নগাঁৱত বৰ্তমানলৈকে ৩,২৫৪জন লোক ব্যক্তি তেওঁলোকে বৰ্তমান ইয়াত কোৱাৰেণ্টাইন হৈ আছে। ৫৬টাকৈ কোৱাৰেণ্টাইন চেণ্টাৰ নগাঁৱত আছে। আৰু আমাৰ হাতত যি তথ্য আছে, যোৱাকালিলৈকে 495জন লোক কৰোণাত আক্ৰান্ত হৈছে নগাঁৱত, আৰু বৰ্তমান আজি হয়তো সেই সংখ্যা বৃদ্ধি পাব পাৰে, ৫ শতাধিক অতিক্ৰম কৰিব পাৰে। আৰু এটা ক'ব লাগিব যে ইতিমধ্যে প্ৰায় 50জনৰ অধিক লোকক ইতিমধ্যে ৰিলিজ কৰা হৈছে, তেওঁলোকক বৰ্তমান যাবলৈ দিয়া হৈছে কৰোণা আক্ৰান্ত ৰোগীক, আৰু কেইবাগৰাকীও ৰোগীক বৰ্তমান ৰিলিজ কৰিব পৰা অৱস্থাত আছে। কিন্তু এটা ক'ব লাগিব গীতাশ্ৰী, কথা ক'ব লাগিব যে নগাঁৱত শেহতীয়াকৈ তাতে ভয়ংকৰ কথাটো হৈছে যে 3গৰাকী ব্যক্তিৰ দেহত কিন্তু যে কৰোণা আক্ৰান্ত হোৱা 3গৰাকী ব্যক্তিৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই, যিটোৱে ৰাইজৰ মাজত কিছু শংকাৰ সৃষ্টি কৰিছে, গণ সংক্ৰমণৰ এক আশংকাৰ সৃষ্টি কৰিছে।
গতিকে নগাঁৱত এটা কথা ক'ব লাগিব, নগাঁৱত বৰ্তমান আজি বিশেষকৈ এটা কথা ক'ব লাগিব, মুম্বাইৰ এগৰাকী প্ৰকৃত মডেল ইচিকা বৰা, তেওঁ ইতিমধ্যে মুম্বাইৰ পৰা ঘূৰি আহিছিলে নগাঁৱলৈ, 19 তাৰিখে আহি পাইছিলহি। তেওঁ ইতিমধ্যে ক'ভিড-19 পজিটিভ ওলাইছে। তেওঁ ইতিমধ্যে নগাঁৱৰ ভোগেশ্বৰ ভকতীয়া অসমীয়া চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। কিন্তু তেওঁ ইতিমধ্যে যথেষ্ট আপত্তি কৰিছে নিউজ18ৰ সন্মুখত যে তেওঁ ভিডিঅ' যোগে আমাক জনাইছে যে কোৱাৰেণ্টাইন চেণ্টাৰ যি ক'ভিড-19 হস্পিটেলৰ ভিতৰৰ পৰিৱেশ কিছু লেতেৰা বুলি কৈছে, বিভিন্ন সুবিধা নাই বুলি কৈছে, বা যিসমূহ চাফ চিকুণ কৰিব লাগে এইসমূহ নাই কৰা বুলি কৈছে, খাদ্যৰ অৱস্থাও বেয়া বুলি তেওঁ অভিযোগ কৰিছে। গতিকে এনেধৰণৰ কথাসমূহ আছে। কিন্তু এটা কথা ক'ব লাগিব, নগাঁৱত বৰ্তমান নগাঁও ভোগেশ্বৰ ভকতীয়া অসমীয়া চিকিৎসালয়ত বৰ্তমান 130 জন লোক বৰ্তমান তাত ভৰ্তি হৈ আছে। ঠিক তেনেদৰে নগাঁৱৰ আন কেইবাখনো 30খন বিচাৰ এখন হৈছে নগাঁৱৰ উজৰা গাঁও, যিখন ক'ভিড-19 হস্পিটেল হিচাপে গঢ় দিয়া আছে, সেইখনতো আছে কেইবাগৰাকী ব্যক্তি 20 জনৰ ওপৰত আছে। ঠিক তেনেদৰে কন্দলি যিখন ক'ভিড-19 হস্পিটেল, তাতো 20 জনৰ ওপৰত ভৰ্তি হৈ আছে। আৰু লগতে মোৱামাৰী, যিহেতু এই দুখন হস্পিটেলত যিহেতু নগাঁৱত দ্ৰুতগতিত বৃদ্ধি পাইছিলে সংক্ৰমণৰ সংখ্যা, সেয়েহে নগাঁৱৰ উজৰা গাঁও, প্ৰথম বছৰ উজৰা গাঁও আৰু কন্দলিক লোৱা হৈছিল, পিছলৈ মোৱামাৰী আৰু চালনা চিমনা বস্তিৰ এখন হস্পিটেলৰ ক'ভিড-19 হস্পিটেলত গঢ় দিয়া হৈছে। সেই আটাইবোৰতে কিন্তু বৰ্তমান দেখিবলৈ পোৱা গৈছে ক'ভিড-19 ৰোগী বৰ্তমান ভৰ্তি কৰা হৈছে। আৰু নগাঁৱত দেখিবলৈ পোৱা গৈছে যে প্ৰথম অৱস্থাত নগাঁও যদিও কৰোণা শূন্য আছিলে, অতি কম সময়ৰ ভিতৰতে দ্ৰুতগতিত নগাঁৱত সংক্ৰমণ বৃদ্ধি পাইছে। কাৰণ যিহেতু 50 সহস্ৰাধিক লোক বহিৰাজ্যৰ পৰা নগাঁৱলৈ আহিছে, বিভিন্ন ৰাজ্যত কৰ্মৰত বিভিন্ন শ্ৰমিকেই হওক বা বিভিন্ন লোকেই হওক, তেওঁলোক ঘূৰি আহিছে। যিহেতু নগাঁৱৰ পৰা আমি চৰকাৰী তথ্য অনুসৰি নগাঁৱত বাহিৰত কাম কৰি থকা লোকৰ সংখ্যা নগাঁৱতে অধিক, নগাঁৱৰ পৰা নগাঁৱতে তেওঁলোকৰ ঘৰ, তেনেকুৱা সংখ্যাটো অধিক। আমি এই সম্পৰ্কে আপোনাৰ পৰা আৰু অধিক জানিম। কিন্তু মই পুনৰ ভাস্কৰৰ সৈতে সংযুক্ত হ'ম। ভাস্কৰ, আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, গুৱাহাটী মহানগৰীৰ বিশেষকৈ এটা ডাঙৰ সমস্যা হৈছে বিভিন্নজনে মাস্ক পৰিধান কৰাটো আচলতে গুৰুত্ব সহকাৰে লোৱা নাই, বা এনেকুৱা বহু ব্যক্তি ৰাস্তাত ঘূৰি ফুৰিছে যিসকলে মাস্কখন ভালদৰে পৰিধান কৰা নাই। তাত ক'ৰবাত নহয় ক'ৰবাত, যি আমি বাৰম্বাৰ কৈছোঁ যে গণসংক্ৰমণৰ আশংকা বৃদ্ধি হৈছে নেকি, বিশেষকৈ 11টাকৈ ৱাৰ্ডৰ কথাই যদি কওঁ, কি ক'ব ভাস্কৰ? বৰ্তমান সময়ত আমাৰ হাতত যি তথ্য আহি পৰিছে সেয়াৰ মতে, য'ত মহানগৰ আৰক্ষী আয়ুক্তৰ যি কাৰ্যালয়, য'ত গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ৰ লগতে মহানগৰী জিলা পৰিষদৰ যি কাৰ্যালয় আছে একেলগে, সেই কাৰ্যালয়ৰ আচলতে এটা অংশ, অৰ্থাৎ এটা কোন তেওঁলোকক সেই কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। গতিকে প্ৰতিজন লোকে আচলতে ভাবক, য'ত মহানগৰী আৰক্ষী আয়ুক্তৰ কাৰ্যালয় আচলতে সাৰি নগ'ল, কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিব লগা হৈছে। আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ এটা অংশ, অৰ্থাৎ এটা অংশ ইতিমধ্যে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। গতিকে সকলোৱে আচলতে এই মুহূৰ্তত অনুধাৱন কৰাৰ প্ৰয়োজন আছে, সকলোৱে আচলতে বুজি উঠাৰ প্ৰয়োজন আছে। আৰু আপুনি যিটো প্ৰশ্ন কৰিলে, সেই প্ৰশ্নৰ উত্তৰ মই দিবলৈ যদি যাওঁ, গুৱাহাটীত সঁচাই আচলতে আজিৰ দিনটোতো যদি আজিৰ দিনটোতো বহুতে একাংশই আচলতে মাস্ক পৰিধান কৰা দেখিবলৈ পোৱা নাযায়, বহুতে মাস্কখন আচলতে ডিঙিত লগাই ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছে। যোৱাকালিও যদি যোৱাকালি ৰাজ্য চৰকাৰৰ মুখ্য সচিবে ইতিমধ্যে মহানগৰ আৰক্ষী আয়ুক্তলৈ কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে। অকল মহানগৰ আৰক্ষী আয়ুক্তই নহয়, ৰাজ্যৰ যিসমূহ উপায়ুক্ত আছে তেওঁলোকলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে যে মাস্ক পিন্ধাটো বাধ্যতামূলক, আৰু যিয়ে আচলতে মাস্ক নিপিন্ধিব তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব, প্ৰয়োজনত তেওঁলোকক জেললৈ আচলতে প্ৰেৰণ কৰা হ'ব। আৰু একেদৰে সামাজিক দূৰত্ব যি ব্যৱধান, সামাজিক ব্যৱধান মানি চলাটো আচলতে বাধ্যতামূলক হ'বলৈ উপায়ুক্তসমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। লগতে মহানগৰী আৰক্ষী আয়ুক্তলৈ আচলতে এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। গতিকে সেই সকলো নিৰ্দেশনাৰ পাছতো আচলতে দেখা যাব যে অনাগত দিনত মহানগৰবাসী এই ধৰণৰ নিৰ্দেশনা কেনেদৰে পালন কৰে। কিন্তু আজিৰ দিনটোত কিন্তু যদি 11টাৰ যি ৱাৰ্ডত যি লকডাউন, সেই লকডাউনত কিন্তু একাংশই যদিও মানিছে, একাংশই কিন্তু সম্পূৰ্ণভাৱে ইয়াক অমান্য কৰিছে, বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকে ওলাই যাবলৈ চেষ্টা কৰিছে। গতিকে সেইবিলাক আচলতে কৰাৰ সময় নহয়, তেওঁলোকে চৰকাৰী নিৰ্দেশনাক নিশ্চয়কৈ পালন কৰক। কাৰণ আমি য'ত আছোঁ, এতিয়া আমি আছোঁ ফাঁচী বজাৰত, কাৰণ এতিয়া ফাঁচী বজাৰত যদি মোৰ সম্ভৱ হয়, মোৰ কাষতে আমি যিসকল লোক এতিয়াও আৰক্ষী লোকসকল আছে, মই সেইসকলক তেওঁলোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম। কাৰণ মানুহে বুজক যে আচলতে এইসকল লোক নিশা এতিয়া 8 বাজি গৈছে, এই দিশা আচলতে মহৰ কামোৰ খাই তেওঁলোকে কিয় এনেদৰে ইয়াত থাকিব লগা হৈছে। কাৰণ একমাত্ৰ আপোনাৰ মোৰ সুৰক্ষাৰ স্বাৰ্থত আচলতে এইসকল লোক ওলাই আহিছে। গতিকে এইসকলৰ কষ্টক আচলতে আপোনালোকে বুজক, কাৰণ এইসকলে এতিয়াও নিশা এনেদৰে গোটেই ৰাতি আচলতে আপোনাৰ মোৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে দায়িত্বত থাকিব। অসম আৰক্ষীৰ পৰা আৰম্ভ কৰি যি CRPF যি জোৱান আছে, সেইসকল তেওঁলোকে এনেদৰে নিয়োজিত হৈ আছে প্ৰতিটো প্ৰান্তত, কাৰণ এইসকলৰ কেৱল দায়িত্ব হৈছে আপোনাৰ মোৰ সুৰক্ষাৰ স্বাৰ্থত। গতিকে প্ৰতিজন লোকে আচলতে এইসকল লোকৰ আচলতে দুখ কষ্টক বুজিব লাগিব, কাৰণ এইসকল লোকে যে আপোনাৰ মোৰ সুৰক্ষাৰ বাবে, কাৰণ তেওঁলোকৰ এটা পৰিয়াল আছে, তেওঁলোকৰ এখন সংসাৰ আছে, কিন্তু তেওঁলোকৰ পৰিয়াল সংসাৰ ত্যাগ কৰি এই নিশাও আচলতে এনেদৰে তেওঁলোকৰ কৰ্তব্য পালন কৰি থাকিব লগা হৈছে। গতিকে সকলো এই মুহূৰ্তত সকলো স্থানতে
অকল মহানগৰীয়ে নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তত এইসকল আৰক্ষী জোৱান CRPF হওক বা BSF সকলো জোৱান আচলতে তেওঁলোকে অহৰহ তেওঁলোকৰ নিজ দায়িত্ব পালন কৰিছে নিজৰ পৰিয়ালক এই তেওঁলোকে দায়িত্ব পালন কৰিছে কিন্তু তাৰ পৰিৱৰ্তে কিন্তু আমি কি দিছোঁ অৰ্থাৎ আমি সাধাৰণ ৰাইজ হিচাপে তেওঁলোকৰ এই কষ্টক বা তেওঁলোকৰ এই ধৰণৰ যি ত্যাগ সেই ত্যাগক আচলতে আমি কি দিছোঁ সেয়া আটাইতকৈ ডাঙৰ বিষয় কাৰণ এইসকলে যিদৰে আপোনাৰ মোৰ সুৰক্ষাৰ ক্ষেত্ৰত দায়িত্ব পালন কৰি আছে গতিকে আপুনি মোৰ আচলতে এইসকল ত্যাগক আচলতে আমি সন্মান জনাব লাগে কাৰণ এইসকলে যেনেদৰে তেওঁলোকৰ ত্যাগ কৰিছে গতিকে আমিও আচলতে যি চৰকাৰী নিৰ্দেশনা পানী চলাত কি অসুবিধা আছে কাৰণ যিকেইটা নিৰ্দেশনা দিছে সেয়া আপোনাৰ মোৰ সুৰক্ষাৰ স্বাৰ্থত দিছে গতিকে প্ৰতিজন লোকে এই মুহূৰ্তত সেইসমূহ নিৰ্দেশনা পালন কৰক আৰু যি ধৰণৰ আহ্বান কৰিছোঁ য'ত মই ইতিমধ্যে পূৰ্বেও কৈছোঁ মই আকৌ কৈছোঁ যে এগৰাকী ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীয়ে তেওঁ আহ্বান জনাইছে যে প্ৰয়োজন নহ'লে মহানগৰত আহিব নালাগে কাৰণ কিমান এটা তেওঁ ইনপুট আছে বা কিমান এটা ভয়ংকৰ খবৰ হ'ব পাৰে যাৰ বাবে তেওঁ এনেধৰণৰ আহ্বান জনাব লগা হৈছে কাৰণ ইমান দিনতে এনেকুৱা ধৰণৰ আহ্বান স্বাস্থ্য বিভাগে হওক বা ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোনোদিনে ঘোষণা কৰা নাছিল কিন্তু শেহতীয়াকৈ আজি কিয় আহ্বান কৰিব লগা গতিকে সেই কথা আচলতে অনুধাৱন কৰা সময় আছে গতিকে সকলোৱে বুজি উঠিব লাগে কাৰণ আজি কোনো ধৰণৰ মই দৰ্শকক জনাম যে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আজি লৈ আহিম বিৰতিৰ পিছতে নলবাৰী দুধনৈ মঙলদৈ হোজাই শিৱসাগৰ তেজপুৰৰ খবৰ আমি লৈ আহিম লগতে আমাৰ সৈতে আৰু কেইগৰাকীমান সাংবাদিক থাকিব আন আন ঠাইৰ পৰা ক'ত কিমান বৰ্তমান আক্ৰান্ত হৈ আছে গণ সংক্ৰমণৰ আশংকা বৰ্তমান ক'ত ঘনীভূত হৈছে ক'ত তেনেকুৱা লোক পোৱা গৈছে যাৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই কোনো ট্ৰেভেল হিষ্ট্ৰী নাই কিন্তু তেওঁলোক আক্ৰান্ত হৈছে এই আটাইখিনি খবৰ লৈ আহিম এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আমি কথা পাতি আছো COVID-19ৰ ভয়াৱহতা বৰ্তমান ৰাজ্যত কি ধৰণে কৰোনা ভাইৰাছে ভয়ানক এটা ৰূপ লৈছে গৈ ক'ত ক'ত গণ সংক্ৰমণৰ আশংকা ঘনীভূত হৈছে আৰু লখিমপুৰৰ খবৰ জনাম সংযুক্ত হৈছো পুনে আমাৰ লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সঞ্জীৱ লাহন আপুনি ইয়াৰ পূৰ্বে আমালৈ প্ৰেৰণ কৰা তথ্য অনুসৰি 103 গৰাকী আমি জানিব পৰা মতে 103 গৰাকী আক্ৰান্ত হৈ আছে বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু এগৰাকী যি হোটেলৰ ৱেটাৰৰ কথা কোৱা হৈছে তেওঁৰ গালৈ ক'ৰ পৰা আহিল আচলতে বিভিন্নজনৰ হিয়াই প্ৰশ্ন যে ক'ৰ পৰা তেওঁ পালে COVID-19 সংক্ৰমণ তেওঁ কি ধৰণে সংক্ৰমিত হ'ল আৰু তেওঁ আৰু কাবাৰ সংস্পৰ্শলৈ আহিছিল নেকি প্ৰশ্ন বা পৰিৱেশ জটিল হৈ পৰিছে হয় নিশ্চিতভাৱে ক'ব লাগিব যে গীতাশ্ৰী লখিমপুৰত এটা ভয়াৱহ হৈ পৰিছে কৰোনা যিহেতু গণ সংক্ৰমণৰ আশংকা কৰা হৈছে আৰু এক প্ৰকাৰে কথা ক'বলৈ গ'লে যে আশংকা নহয় সত্যত প্ৰমাণিত হৈছে যে লখিমপুৰত কৰোনা গণ সংক্ৰমণ হৈছে যিহেতু প্ৰথমৰ পৰা যদি চোৱা যায় এতিয়ালৈকে বৰ্তমান আপুনি কোৱাৰ দৰে লখিমপুৰত সৰ্বমুঠ 103জন কৰোনা ৰোগী এতিয়ালৈকে ধৰা পৰিছে 3জনৰ দেহত কৰোনা সংক্ৰমণ হৈছে বুলি ইতিমধ্যে ধৰা পৰিছে তাৰে প্ৰথম অৱস্থাত কিন্তু বিশেষ সমস্যা নাছিল কাৰণ যিসকল লোকৰ দেহত কৰোনা ধৰা পৰিছিলে তেওঁলোক আছিলে কোৱাৰেণ্টাইন কেম্পত বা তেওঁলোক আছিলে বিশেষ পৰিৱেশত আছিলে কিন্তু শেহতীয়াকৈ যে লখিমপুৰত যিসকলৰ দেহত কৰোনা ধৰা পৰিছে সেইসকল কিন্তু মুক্তভাৱে ঘূৰি ফুৰিছিলে তেওঁলোক কোনো কাৰণতে কোনো দিনাই কোৱাৰেণ্টাইন কেম্পত থকা নাছিলে বা স্বাস্থ্য বিভাগৰ যি তত্ত্বাৱধান তাৰ অধীনত থকা নাছিলে মুক্তভাৱে তেওঁলোক ঘূৰি ফুৰিছিলে আৰু ৰেপিড টেষ্টৰ পিছত প্ৰমাণ হৈছিলে যে তেওঁলোকৰ দেহত কৰোনা পজিটিভ আছে এই কথাটোৱে কিন্তু প্ৰমাণ কৰে গীতাশ্ৰী যে লখিমপুৰত গণ সংক্ৰমণ হৈছে আৰু শেহতীয়াকৈ গীতাশ্ৰী আৰু এটা কথা মই সংযোগ কৰিব বিচাৰিছোঁ যে লখিমপুৰত 2জনকৈ চিকিৎসক আৰু 8জনকৈ চিকিৎসা কৰ্মী আৰক্ষীসহ 8জনকৈ চিকিৎসা কৰ্মীৰ দেহত কৰোনা পজিটিভ ওলাইছিলে তাৰপিছতে কিন্তু সাধাৰণ ৰাইজে ভয় খোৱা নাছিলে কাৰণ তেওঁলোক আছিলে কোৱাৰেণ্টাইন কেম্পত কিন্তু শেহতীয়াকৈ বিকাশ আলীৰ পিছত ANA-টোৰ যি লখিমপুৰ নগৰৰ মাজমজিয়াৰ যিখন হোটেলৰ যিজন ৱেটাৰৰ দেহত যেতিয়া প্ৰথম COVID-19 ধৰা পৰিছিল আৰু সেই ৱেটাৰজন কোৱাৰেণ্টাইন কেম্পত নাছিলে বিভিন্ন জেগাত ঘূৰি ফুৰিছিলে আৰু তাৰ পিছতে আজিৰ দিনটোৰ প্ৰেক্ষাপট হ'ল যে ড্ৰাইভাৰ আৰু হেণ্ডিমেন মুঠ 4জনৰ দেহত COVID-19 ধৰা পৰিছে এই কথাটোৱে প্ৰমাণ কৰে যে লখিমপুৰত গণ সংক্ৰমণ হৈছে আৰু ভয়াৱহ হৈ পৰিব পাৰে খুব কম দিনৰ ভিতৰত লখিমপুৰত কৰোনাৰ যি সন্ত্ৰাস বা কৰোনাৰ যি ভয়াৱহতা সেয়া পৰিস্ফুট হৈ পৰিব পাৰে এই কথাটোৱে কিন্তু সকলোকে শংকিত কৰি তুলিছে আৰু গীতাশ্ৰী এটা কথা মই আপোনাক জনাব বিচাৰোঁ যে যি 4জনৰ দেহত গাড়ী চালক সহ হেণ্ডিমেনৰ দেহত যি 4জনৰ দেহত কৰোনা পজিটিভ ধৰা পৰিছে তেওঁলোকক ঘৰৰ পৰা উঠাই আনি COVID-19 হস্পিটেলত ভৰ্তি কৰিছে সঁচা কিন্তু তেওঁলোকৰ পৰিয়ালৰ এজনৰো কিন্তু সোৱাব কালেকশ্যন কৰা নাই বা তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা নাই লখিমপুৰ স্বাস্থ্য বিভাগ তথা প্ৰশাসনে এই কথাটো কিন্তু সাধাৰণ ৰাইজৰ মনত বাৰুকৈ ভয় খুৱাইছে বা এটা কথা প্ৰমাণ কৰিছে বা এটা কথা প্ৰতীয়মান যাবলৈ ৰাইজ সক্ষম হ'ব কাৰণ
যে স্বাস্থ্য বিভাগে বা লখিমপুৰ জিলা প্ৰশাসনে বিষয়টো অৱহেলা কৰিছে নেকি, গণসংক্ৰমণৰ বিষয়টো অৱহেলা কৰিছে মই আপোনাৰ যিখিনি কথা আপুনি উল্লেখ কৰিছে লখিমপুৰ জিলা সঞ্জীৱ, যিখিনি কথা আপুনি উল্লেখ কৰিছে আমি সংযুক্ত হ'ম এই মুহূৰ্তত ধুবুৰী আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে। জ্যোতিৰ্ময়, আমাৰ লখিমপুৰ সাংবাদিকগৰাকীয়ে এটা কথা উল্লেখ কৰিছে সঞ্জীৱ লাহনে, যে বিভিন্নজনে অভিযোগ কৰিছে যে যি 4জন আক্ৰান্ত হৈছে COVID-19 পেচেণ্ট হিচাপে তেওঁলোকক ভৰ্তি কৰোৱা হৈছে ঠিকে, কিন্তু তেওঁলোকৰ পৰিয়ালৰ লোকৰ স্বাব সংগ্ৰহ কৰা হোৱা নাই। এনেকুৱা ঘটনা ক'ৰবাত ধুবুৰীতো হৈছে নেকি, যাৰ পৰা ক'ৰবাত আকৌ গণসংক্ৰমণৰ আশংকা ঘনীভূত হ'ব? জ্যোতিৰ্ময়। গীতাশ্ৰী, আচলতে এনেকুৱা ঘটনা ধুবুৰীত সংঘটিত হোৱা নাই, কিন্তু ধুবুৰীত আন কিছুমান ঘটনা সংঘটিত হৈছে, যেনেকুৱা কোৱাৰেণ্টাইন যিখন মাছ কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱা হৈছে, সেই মাছ কোৱাৰেণ্টাইন চেণ্টাৰত মানুহ বাহিৰৰ পৰা লৈ গৈ খোৱা বস্তু দিয়া বা বাহিৰৰ মানুহ তাত বিভিন্ন বস্তু বিক্ৰী কৰা, এনেকুৱা বিভিন্ন তথ্য হাতত আহিছে। আমি ইতিমধ্যে বাতৰি সম্প্ৰচাৰ কৰিছোঁ। সেয়ালৈ কিন্তু মানুহ চিন্তিত হৈ পৰিছে, কাৰণ কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰত থকা মানুহখিনি যিহেতু স্বাব লোৱা হৈছে, তাৰে পৰা এজনকৈ পজিটিভ আহিবলৈ আৰম্ভ কৰিছে। এতিয়ালৈকে ধুবুৰীত 388জন ব্যক্তিৰ দেহত কৰোণা পজিটিভ ওলাইছে। তেনে ক্ষেত্ৰত সেই বহিৰাজ্যৰ পৰা অহা যি শ্ৰমিকসকল বা আন যি ব্যক্তিসকল আছে তেওঁলোকৰ দেহত যেনেকৈ পজিটিভ ওলাই আছে, তেনে ক্ষেত্ৰত মাছ কোৱাৰেণ্টাইন চেণ্টাৰ যেনেকুৱা ধুবুৰী ঝগৰাপাৰাত বনোৱা হৈছে আৰু চাপৰ ৰাঙামাটি ফিল্ডত যেনেকুৱা বনোৱা হৈছে, দুটা ডাঙৰ বৃহৎ মাছ কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱা হৈছে। এই চেণ্টাৰসমূহত বাহিৰৰ পৰা ব্যক্তি গৈ বস্তু বিক্ৰী কৰাৰ তথ্য হাতলৈ আহিছে, যেটা কিন্তু সঁচাই কিন্তু সেয়া কিন্তু এক ভয়ংকৰ তথ্য। কাৰণ প্ৰশাসনে কিবা ব্যৱস্থা লৈছে নে ক্ষেত্ৰত? বাৰম্বাৰ যিহেতু এইবোৰ খবৰ আহি আছে জ্যোতিৰ্ময়, নিশ্চয়কৈ গীতাশ্ৰী, প্ৰশাসনে ব্যৱস্থা লৈছে। প্ৰশাসনে ইতিমধ্যে 2জনমান ব্যক্তিক এই সংক্ৰান্তত গ্ৰেপ্তাৰো কৰিছে, আটক কৰি পেলাই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু এই যে মানুহৰ সচেতনতাৰ অভাৱ, আচলতে এই কোৱাৰেণ্টাইন চেণ্টাৰত থকা সময়ত তেওঁলোকৰ সেই প্ৰয়োজনীয় সামগ্ৰীখিনি সেই সময়ত দোকানৰ পৰা কিয় কিনিব লাগে বা দোকানদাৰী তাত গৈ কি উপস্থিত হয়, সেয়া কিন্তু যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে সকলোৰে মাজত। এই মুহূৰ্তত গীতাশ্ৰী, এটা কথা আমি ক'ব পাৰিম যে 388জন ব্যক্তি ধুবুৰী জিলাত কোভিড আক্ৰান্ত হৈছিল, কোভিড পজিটিভ হৈছিল। তাৰে ভিতৰত কিন্তু এতিয়ালৈকে 199জন, প্ৰায় 200জন বুলি ক'ব পাৰি, কিন্তু ডিসচাৰ্জ হৈছে, তেওঁলোকে সুস্থ হৈ পৰিছে। মই এই প্ৰসংগটোলৈ আপোনাৰ ওচৰলৈ পুনৰ পৰা আহিম, প্ৰতিবেদন আগবঢ়াম। আমাৰ নলবাৰী সাংবাদিক ত্ৰিদীপে জনাইছে যে নলবাৰীত আজি 2জনকৈ লোক শেহতীয়াকৈ আজিৰ দিনটো ধৰা পৰিছে, তেওঁলোক COVID-19 পজিটিভ হিচাপে। তাৰে বেংকত কাম কৰা কৰ্মচাৰীও আছে, আৰু স্বাভাৱিকতে সকলোৰে মনত শংকা আছে যে বেংকত কাম কৰা কৰ্মচাৰী আক্ৰান্ত হোৱাৰ লগে লগে বেংকত কাম কৰা কৰ্মচাৰীগৰাকী হয়তো আন বহু লোকৰ সংস্পৰ্শলৈ আহিছিল, বহু গ্ৰাহকৰ সংস্পৰ্শলৈ আহিছিল, তাত ক'ৰবাত ভয় ভীতি সকলোৰে মনত ভয় সোমাই পৰিছে। মই প্ৰতিবেদন আগবঢ়াইছো নলবাৰীৰ পৰা ত্ৰিদীপৰ। হয় গীতাশ্ৰী, নলবাৰীতো কৰোনা আতংক বিৰাজ কৰি আছে আজিও। আৰু যদি আমি নলবাৰীৰ শেহতীয়া তথ্য দিবলৈ যাওঁ, তেতিয়াহ'লে জিলা প্ৰশাসনৰ পৰা পোৱা তথ্য মতে আমি যদি ক'ব বিচাৰোঁ, তেতিয়াহ'লে আমি ক'ব লাগিব যে নলবাৰী জিলাত প্ৰথম অৱস্থাৰ পৰাই বৰ্তমানলৈকে মুঠ 35গৰাকী লোকৰ দেহত ধৰা পৰিছিল COVID-19 পজিটিভ। আৰু এই 35গৰাকী COVID-19 পজিটিভ ৰোগীৰ ভিতৰত বৰ্তমানো 11গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে, আৰু তাৰ বিপৰীতে 24গৰাকী ৰোগীক সুস্থ হোৱাৰ পিছত ঘৰলৈ যাব দিয়া হৈছে চিকিৎসালয়ৰ পৰা। আৰু তাৰ বিপৰীতে আমি ক'ব বিচাৰিছোঁ যে নলবাৰী জিলাত বৰ্তমানো 15টা কোৱাৰেণ্টাইন চেণ্টাৰ আছে, আৰু 15টা কোৱাৰেণ্টাইন চেণ্টাৰত বৰ্তমানো 417গৰাকী লোকক কোৱাৰেণ্টাইন কৰি ৰখা হৈছে। আৰু এয়া হৈছে নলবাৰী জিলা প্ৰশাসনৰ পৰা আমি পোৱা তথ্য। আৰু তাৰ বিপৰীতে আমি আন এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে শেহতীয়াভাৱে নলবাৰীত পুনৰ বৃদ্ধি পালে কৰোনাৰ আক্ৰান্তৰ সংখ্যা। শেহতীয়াভাৱে নলবাৰীত 2গৰাকী লোকৰ দেহত ধৰা পৰিল COVID-19 পজিটিভ, আৰু সেই লোক দুগৰাকী হৈছে এগৰাকী নলবাৰী চহৰৰ সমীপৰ মালিগুচিৰ ৰাতুল আলী, আৰু আনগৰাকী হৈছে মোকালমোৱাৰ মণ্টু মেধি। আৰু ৰাতুল আলী বোলা যিগৰাকী লোক, সেই লোকগৰাকী লখৰা SBI শাখাৰ এগৰাকী কৰ্মচাৰী হিচাপে কৰ্মৰত আছিলে, আৰু আনহাতে মণ্টু আলীও গুৱাহাটীত কৰ্মৰত আছিলে। আৰু এই দুগৰাকী লোকৰ দেহত যেতিয়া শেহতীয়াভাৱে COVID-19 পজিটিভ ধৰা পৰিল, তাৰ পিছতে নলবাৰীত পুনৰ কৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে, পুনৰ কৰোনা আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে। কিন্তু কথাটো হ'ল, ইতিমধ্যে স্বাস্থ্য বিভাগ বা জিলা প্ৰশাসনৰ ফালৰ পৰা যিগৰাকী ৰাতুল আলী COVID-19 পজিটিভত ইতিমধ্যে আক্ৰান্ত হৈছে, ৰাতুল আলীৰ বাসগৃহত গৈ উপস্থিত হৈছিল। ৰাতুল আলীৰ যিটো বাসগৃহ, সেই বাসগৃহটো দণ্ডাধীশৰ নিৰ্দেশ মৰ্মে বেনাৰ আঁৰি দিয়া হৈছে, আৰু নিষিদ্ধ
পৰিয়ালটোক নিষিদ্ধকৰণ কৰা হৈছে পৰিয়ালটোৰ যাতে কোনো লোক সংস্পৰ্শত যাব নোৱাৰে আন কোনো লোক যাতে সেই পৰিয়ালটোত প্ৰৱেশ কৰিব নোৱাৰে তেনেধৰণে ফলকাৰি দিয়া হৈছে যিখন প্ৰৱেশদ্বাৰ পৰিয়ালটোৰ বা বাসগৃহটোৰ যিখন প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰখন ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে তাৰ লগে লগে অঞ্চলটোত লোকসকলৰ সাব টেষ্ট কৰাৰ বাবে ধন্যবাদ থাকিল ইয়াৰ প্ৰতিবেদন আগবঢ়ালো আমি নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ কিন্তু এই মুহূৰ্তত মই দুধনৈলৈ যাম দুধনৈত আমাৰ সাংবাদিক অৰূপ আছে অৰূপে জনাব অৰূপ নাথে জনাব যে দুধনৈত বৰ্তমান কি পৰিৱেশ দুধনৈত অৰূপ কিমানটা কণ্টেইনমেণ্ট জোন আছে গোৱালপাৰা সামগ্ৰিক ৰূপে যদি আমি জানিব পাৰোঁ আৰু কিমানজন বৰ্তমান আক্ৰান্ত হৈ আছে কিবা খবৰ সেই অনুসৰি বা সংখ্যাৰ দিশৰ পৰা কি খবৰ হয় গীতাশ্ৰী সমগ্ৰ গোৱালপাৰা জিলাখনতে আমি যদি আজিৰ তাৰিখলৈকে চাওঁ ৭৯গৰাকী কোভিড-19 পজিটিভ ৰোগী ধৰা পৰিছে আৰু দুধনৈ সমষ্টিৰ কথা যদি কওঁ আমি দুধনৈ সমষ্টিত এতিয়ালৈকে 11টা কোৱাৰেণ্টাইন চেণ্টাৰ সজা হৈছে আৰু এই 11টা কোৱাৰেণ্টাইন চেণ্টাৰত আজিৰ তাৰিখলৈকে এই মুহূৰ্তলৈকে 264জন লোক বাহিৰৰ পৰা অহা লোক তাতে কোৱাৰেণ্টাইন হৈ আছে আৰু কৃষ্ণাৰ এটা অঞ্চল আচুডুবি আৰু এই কৃষ্ণাৰ আচুডুবি অঞ্চলত এটা জোন কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে কাৰণ কিছুদিন পূৰ্বে এই আচুডুবিৰে এজন লোকৰ দেশত কোভিড-19 পজিটিভ ধৰা পৰিছিলে আৰু এক কথা ক'ব লাগিব যে এইখিনি মুহূৰ্ততে যিজন লোকৰ দেশত এই কোভিড-19 ধৰা পৰিছিলে এই লোকজনৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাছিলে আৰু সেইকাৰণে আচলতে গোৱালপাৰা জিলাটো যিধৰণে গুৱাহাটীত হৈছে সেইধৰণে গোৱালপাৰা জিলাতো গণসংক্ৰমণৰ আশংকা কৰা হৈছিলে আৰু সেইকাৰণে গোটেই আচুডুবিৰ বৃহৎ এটা অঞ্চল আচুডুবিকে ধৰি বৃহৎ এটা অঞ্চল কৃষ্ণাৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছিলে কিন্তু পৰিতাপৰ কথাটো এইটোৱে গীতাশ্ৰী যে আজিৰ তাৰিখলৈকে এই কণ্টেইনমেণ্ট জোনত কোনো ধৰণৰ চাইনবোৰ্ড দেখিবলৈ পোৱা নগ'ল আৰু কণ্টেইনমেণ্ট জোনত ধাৰাবাহিকভাৱে কিছুমান লোক বাহিৰলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছিলে কিছুমান লোক ভিতৰলৈ যোৱা প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু এই কণ্টেইনমেণ্ট জোনতে কেইবাটাও ফেক্টৰী আছে আৰু সেই ফেক্টৰীৰ পৰা নিয়মিতভাৱে কিছু সামগ্ৰী বাহিৰলৈ যোৱা দেখিবলৈ পোৱা গৈছে বা স্থানীয় ৰাইজে অভিযোগ কৰিছে গতিকে এই ক্ষেত্ৰত ক'ব পাৰি যিহেতু গণসংক্ৰমণৰ কথা কৈ থকা হৈছিলে আৰু যিহেতু ট্ৰেভেল হিষ্ট্ৰী নথকা লোক এজনৰ দেশত কোভিড-19 পজিটিভ ধৰা পৰিছিলে গতিকে এই ক্ষেত্ৰত এই গোটেই কণ্টেইনমেণ্ট জোন ঘোষণা কৰাটো আচলতে বুমেৰাঙত পৰিণত হৈছিলে কিন্তু শেহতীয়াকৈ এটা ভাল খবৰ যে যিজন ৰোগী কোভিড-19 পজিটিভ ধৰা পৰিছিলে সেই ৰোগীজন ইতিমধ্যে যোৱা পৰহি তেখেতে ডিছচাৰ্জ হৈ ভাল হৈ পেলাই ঘৰলৈ আহিছে কিন্তু কণ্টেইনমেণ্ট জোনটো এতিয়ালৈকে উঠাই দিয়া নাই নথকা নহয় যেহেতু আপুনি যিখিনি কথা উল্লেখ কৰি কৈছে তাত যথেষ্ট শংকাৰ বিষয় আছে ধন্যবাদ জ্ঞাপন কৰিছো অৰূপ আমি ডিব্ৰুগড়লৈ যাম ডিব্ৰুগড়ত টমাছ কি ক'ব পাৰি ৰাইজ কিমান সজাগ হৈছে আচলতে মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত গুৱাহাটী দেখা গৈছে বহুখিনি তাত সুৰুঙা ৰৈ গৈছে মাস্কখন ভালদৰে পৰিধান কৰা হোৱা নাই বা তেনেকুৱা ধৰণৰ কথাবোৰ আছে সামাজিক দূৰত্ব বৰ্তাই ৰখা হোৱা নাই ডিব্ৰুগড়ৰ কি খবৰ গীতাশ্ৰী মই যদি ডিব্ৰুগড় প্ৰেক্ষাপটলৈ আহোঁ আমি যেতিয়া লকডাউন 1 যেতিয়া প্ৰথম পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছিলে সেই সময়ত আমি বিভিন্ন ঠাই ঘূৰি আমি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ যে লোকসকল কিমান সজাগ তেতিয়া আমি দেখিছিলোঁ কিন্তু লোকসকল তেওঁলোকে সামাজিক দূৰত্ব মনা নাছিলে কিছু ঠাইত বা তেওঁলোকে সজাগ হোৱা নাছিলে তেওঁলোকে বিনা কাৰণতে ঘৰৰ পৰা ওলাই আহিছিলে তেনেকুৱা ধৰণৰ আমি দৃশ্যবিলাক দেখুৱাইছিলোঁ কিন্তু আমি এতিয়া যদি ডিব্ৰুগড়ৰ যদি পৰিৱেশটো চাওঁ এতিয়া প্ৰায় সংখ্যক লোকে কিন্তু মুখত মাস্ক পৰিধান কৰা আমি দেখোঁ আৰু কিছু পৰিমাণে বৰ্তমান কিন্তু লোকসকল সজাগ হৈছে আৰু এইখিনিতে মই আৰু এটা কথা উল্লেখ কৰিম গীতাশ্ৰী যে যিসকল লোক কোৱাৰেণ্টাইন চেণ্টাৰসমূহত আছে যিহেতু ডিব্ৰুগড়ত 42টাকৈ ইনষ্টিটিউশ্যনেল কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱা হৈছে তাত যিসকল লোক আছে কিন্তু সকলোৱে নিয়মসমূহ সকলোৱে পালন কৰিছে ডিব্ৰুগড়ত কোনো ধৰণৰ গণ্ডগোল হোৱা নাই কোনো অভদ্ৰামী কৰা নাই তেনেকুৱা ধৰণৰ ঘটনা ডিব্ৰুগড়ত পৰা সমগ্ৰ জমনি অসমতে ডিব্ৰুগড় তিনিচুকীয়া ক'তো এতিয়ালৈকে পোহৰলৈ অহা নাই সেইটো ভাল কথা হৈ পৰিছে আৰু বৰ্তমান যিহেতু ডিব্ৰুগড় প্ৰেক্ষাপটত যদি চাওঁ ইয়াত কিন্তু গণসংক্ৰমণ বৰ্তমানলৈকে হোৱা নাই বুলিব পাৰি কিন্তু ইয়াৰ আশংকা কিন্তু আছে ভৱিষ্যতলৈ হ'ব পাৰে আৰু সেইবাবে কিন্তু বাকী ঠাইসমূহত য'ত আশংকা বৃদ্ধি হৈছে তাত কিন্তু ৰাইজ সজাগ খবৰ হৈছে আমি বিৰতি ল'ম এটা আৰু টমাছ আপোনাৰ পৰা বিদায় লৈছোঁ ধন্যবাদ থাকিল আমাক এইখিনি সময় আপুনি জনালে যে কি আচলতে ডিব্ৰুগড়ৰ কি পৰিৱেশ বিৰতি এটা লৈছোঁ বিৰতিৰ পিছতে আন ঠাইৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিম পুনৰ স্বাগতম জনাইছো আৰু আমি কথা পাতি আছো যে কৰোনা ভাইৰাছৰ আচলতে ক'ত কিমান সংক্ৰমণ ঘটিছে ক'ত গণসংক্ৰমণৰ আশংকা ঘনীভূত হৈছে এইখিনি সামগ্ৰিক তথ্য আমি লৈছো প্ৰতিগৰাকী সাংবাদিকৰ পৰা 20 গৰাকী সাংবাদিক মোৰ সৈতে আছে বৰ্তমান আৰু এই মুহূৰ্তত মই নৱজ্যোতি মহন্ত আমাৰ মঙ্গলদৈৰ সাংবাদিকৰ ওচৰলৈ যাম নৱজ্যোতি মঙ্গলদৈৰ খবৰ জানিব বিচাৰিছো আপোনাৰ পৰা মঙ্গলদৈত বৰ্তমান কিমানটা কোৱাৰেণ্টাইন চেণ্টাৰ আছে আৰু কিমান আক্ৰান্ত হৈ আছে বৰ্তমান
হয় গীতাশ্ৰী, আমি ক'ব লাগিব যিহেতু দৰং জিলাতো ইতিমধ্যে কেইবাগৰাকীও লোক COVID-19 আক্ৰান্ত হৈছে আৰু বেছি সংখ্যক লোকে আমি ক'ব লাগিব যে বহিৰাজ্যৰ পৰা অহা লোক আৰু কোৱাৰেণ্টাইন থকা লোকসকল ইতিমধ্যে বহু লোক COVID-19 আক্ৰান্ত হোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। তাৰপিছত তেওঁলোকক চিকিৎসাধীন কৰাৰ পিছত কেইবাগৰাকীও লোক আক্ৰান্তৰ পৰা মুক্ত হৈছে। আমি উপস্থিত আছোঁ দৰং জিলা উপায়ুক্তগৰাকীৰ ওচৰত। আমি তেওঁৰ পৰাই জানিব বিচাৰিম সবিশেষ তথ্য, যিহেতু জিলাখনৰ যি উপায়ুক্তগৰাকীৰ পৰা জানিব বিচাৰিম যে কি ধৰণে তেওঁ পদক্ষেপ লৈছে জিলাখনৰ এই COVID-19 সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ, আৰু কি পৰিৱেশ এতিয়া বৰ্তমান আছে বা কি নতুন পদক্ষেপ তেওঁ লৈছে সেই বিষয়ে আমি জানিব বিচাৰিম। ছাৰ, আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু দেখিবলৈ পোৱা গৈছে যে ইতিমধ্যে কেইবাগৰাকীও লোক আক্ৰান্ত হৈছে, আমি প্ৰথমতে জানিব বিচাৰিছোঁ কিমানজন লোক এতিয়া আৰোগ্য হৈছে আৰু কিমান মুঠ আক্ৰান্ত হৈছিলে? আমাৰ দৰং জিলাত আমাৰ স্থানীয়ভাৱে কোনো ধৰণৰ লোক আক্ৰান্ত হোৱা নাই। মাত্ৰ বহিৰাজ্যৰ পৰা দৰং জিলালৈ এতিয়ালৈকে প্ৰায় 7,000ৰ অধিক মানুহ সোমাইছে। আৰু তাৰ ভিতৰতে এতিয়া আমি যিবিলাক কোৱাৰেণ্টাইন চেণ্টাৰত আমি পৰীক্ষা কৰিছিলোঁ, তেওঁলোকৰ ভিতৰত 167জনৰ পজিটিভ ওলাইছিলে। আৰু তেওঁলোকক আমি তৎকালীনভাৱে চিকিৎসাৰ কাৰণে, আমাৰ যিহেতু ইয়াতে 3খন ক'ভিড হস্পিটেল আছে, গতিকে ক'ভিড কেয়াৰ চেণ্টাৰ, তাতে আমাৰ 130টা ছিট আছে। এতিয়ালৈকে আমাৰ 167জন আমি চিকিৎসাধীন কৰাৰ পিছত আমি মুঠ 72জনক সুস্থ কৰি ঘৰলৈ পঠাব পৰাৰ কাৰণে সক্ষম হৈছোঁ। আৰু 91জন এতিয়া বৰ্তমান চিকিৎসাধীন হৈ আছে। তাৰ এজনক আমি তেখেত কেঞ্চাৰ ৰোগত আক্ৰান্তৰ কাৰণে GMCলৈ পঠাই দিছিলোঁ। বাকী আমাৰ এতিয়ালৈকে আমাৰ মাছ কোৱাৰেণ্টাইন ফেচিলিটি, যিটো আমি ফেচিলিটি দি পেলাই চৰকাৰৰ পৰা ৰাখিছোঁ, 6,271জন ব্যক্তিক ৰাখিছোঁ। আমি তেওঁলোকক পৰীক্ষা নিৰীক্ষা কৰিছোঁ, খুৱাই বুৱাই আকৌ ঘৰত যেতিয়া মানে তেওঁলোক নিগেটিভ হৈছে বা এটা নিৰ্দিষ্ট সময়সীমা পাৰ হৈ যোৱাৰ পিছত তেওঁলোকক আমি হোম কোৱাৰেণ্টাইনলৈ পঠাইছোঁ। আমাৰ দৰং জিলাত আমি সৰ্বতোপ্ৰকাৰে আমি প্ৰশাসন, জিলা প্ৰশাসন, আৰক্ষী, চিকিৎসা বিভাগ সকলোৱে দিনে ৰাতিয়ে আৰু বিশেষকৈ সাংবাদিক বন্ধুসকলে আমাক যথেষ্ট সহায় সহযোগিতা কৰিছে। তাৰ মাজেদি আমি এতিয়ালৈকে গণসংক্ৰমণৰ পৰা হাত সাৰিব পাৰিছোঁ বুলি মই ভাবিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে আমাৰ যিসকল বিষয়া বা NGO বা যিসকল কৰ্মচাৰী কাম কৰি আছে, তেওঁলোকে আমাক সহযোগিতা আগবঢ়াইছে। আৰু যিসকলে কোৱাৰেণ্টাইনত আছে তেওঁলোকে অসীম ধৈৰ্যৰে আমাক সহযোগিতা কৰি আছে। তাৰ কাৰণে আমি এতিয়া সফল হ'ব পাৰিছোঁ। আৰু ইয়াতে আমি কোৱাৰেণ্টাইন চেণ্টাৰবিলাকত যথেষ্ট লোকে সহায় কৰিছে, বিভিন্ন সা সামগ্ৰী দি। কিছুমানে আমাক ৰাতি ৰখি পেলাই কোৱাৰেণ্টাইন চেণ্টাৰত আমাক সহায় কৰিছে। গতিকে মই আপোনালোকৰ যোগেদি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী দিনবিলাকত আমাৰ এটা কথা ধন্যবাদ নৱজিৎ, আমাক মহন্ত ধন্যবাদ। আৰু জিলা উপায়ুক্তগৰাকীয়ে আটাইখিনি কথা বিৱৰি কৈছে। শিলচৰ বৰাকৰ খবৰ আমি জানিম। শিলচৰৰ পৰা সংযুক্ত হৈছোঁ অনিৰুদ্ধ লস্কৰৰ সৈতে। অনিৰুদ্ধ, বৰাকৰ সামগ্ৰিক খবৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। যিহেতু পাথাৰকান্দিৰ বিধায়কগৰাকীও আক্ৰান্ত হৈছে, হয়তো বহু লোক তেওঁৰ সংস্পৰ্শলৈ আহিছিল, বা কিমানজন সামগ্ৰিক ৰূপে তাত আক্ৰান্ত হৈ আছে, সেইখিনি কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিম অনিৰুদ্ধ। হয়, COVID-19 লৈ গীতাশ্ৰী যেতিয়া অসমত 6,000 ক্ৰছ হৈ গৈছে, এটা বস্তু আমি ক'ব লাগিব, অসমৰ ফাৰ্ষ্ট ক'ভিড পজিটিভ পেচেণ্ট বৰাকবেলিৰ হাইলাকান্দি এটা পেচেণ্ট আহিছিলে আমাৰ শিলচৰ মেডিকেল কলেজত। তাৰপিছতো এটা ফাৰ্ষ্ট ডেথ কেছত 9 এপ্ৰিল আমাৰ শিলচৰ মেডিকেল কলেজ হৈছে অসমৰ ফাৰ্ষ্ট। আৰু 2 দিন আগতে MLA পাথাৰকান্দি আমাৰ কৃষ্ণেন্দু পাল, তাৰ ক'ভিড পজিটিভ ধৰা পৰিছে, সেইটো ফাৰ্ষ্ট বিধায়ক আছামৰ। এইবিলাক আমি যদি চাওঁ বৰাকৰ পৰিস্থিতি কেনেকুৱা আছে, তো আমি যদি আছামৰ 6,000+ যদি পজিটিভ কেছ দেখোঁ, তাৰ মাজতে এতিয়ালৈকে SMCHত এই গোটেই 3খন ডিষ্ট্ৰিক্ট, খালি 3খন ডিষ্ট্ৰিক্টত ডিমা হাছাওৰ টেষ্ট ইয়াতে হৈছে। ডিমা হাছাওৰ টেষ্টৰ লগতে 27,000 টেষ্ট হৈছে আমাৰ শিলচৰ মেডিকেল কলেজত। 27,000 টেষ্টৰ মাজত 604 পজিটিভ কেছ পোৱা গৈছে। তাৰ মতে এতিয়া হাইলাকান্দি চবতকৈ আগতে আছে, 101 এক্টিভ কেছেছ আছে। কৰিমগঞ্জ নেক্সট 58 এক্টিভ কেছ আছে। আৰু আমাৰ কাছাৰত 44 এক্টিভ কেছ আছে। এই আমি গোটেইখিনি যদি চাওঁ, এতিয়াও চিটুৱেশ্যন ভয়াৱহ হোৱা নাই, কিয়নো যিমানখিনি আমাৰ পজিটিভ কেছ আহিছে, পজিটিভ কেছৰ লগত চবৰ লগতে ট্ৰেভেল হিষ্ট্ৰী আছে। আমি যদি গুৱাহাটীৰ কথা কওঁ, গুৱাহাটীত তাতে আমি দেখিছোঁ কমিউনিটি স্প্ৰেডিঙৰ এটা কথা উঠিছে, যিটো কাৰণে তাতে লকডাউন কৰিব লগা হৈছে 11খন ৱাৰ্ডত।
আমাৰ ইয়াতে এতিয়াও লকডাউন হোৱা নাই এটাই স্পেচিয়েল কেছ কৃষ্ণেন্দু পাল ট্ৰেভেল হিষ্ট্ৰী নাই কিন্তু হ'ব চাগে পাব্লিকৰ লগত কণ্টেক্ট বা মেডিকেল কৰিমগঞ্জৰ কোভিড হস্পিটেলত গৈছিলে বা তাতে কৈ অৰ্থাৎ এটা অন্তত চিন্তাৰ খবৰ নহয় যে তাত ট্ৰেভেল হিষ্ট্ৰী আছে যিসকল আক্ৰান্ত হৈ আছে অনিৰুদ্ধ আপোনাৰ পৰা বিদায় ল'ব লাগিব প্ৰতিবেদন আগবঢ়াম মই আমাৰ বঙাইগাঁও সাংবাদিক উপানন্দ শৰ্মাই কথা পাতিছিল জিলা উপায়ুক্তৰ সৈতে হয় গীতাশ্ৰী বঙাইগাঁও জিলাত এতিয়ালৈকে 69 গৰাকী ৰোগী কৰোনাত আক্ৰান্ত হৈছে আৰু সৌভাগ্যক্ৰমে দেখা গৈছে যে শেহতীয়াভাৱে যিসকল আক্ৰান্ত হৈছে অধিকাংশই বহিৰাজ্যৰ পৰা অহা আৰু তেওঁলোকে কোৱাৰেণ্টাইন শিবিৰত থকা মই শেহতীয়া পৰিস্থিতি সম্পৰ্কত জানিবলৈ বঙাইগাঁও জিলা উপায়ুক্ত ডাক্তৰ MS লক্ষ্মীপ্ৰিয়াৰ কাষত যাব বিচাৰিছোঁ বাইদেউ এতিয়া শেহতীয়া পৰিস্থিতি কেনেধৰণৰ বঙাইগাঁৱত এতিয়ালৈকে যিমান আমি 69 টোটেল পজিটিভ কেছ পাইছোঁ আগৰ পৰা প্ৰথমৰ পৰা এতিয়ালৈকে আমি ট্ৰাভেল হিষ্ট্ৰী থকা আৰু কণ্টেক্ট হিষ্ট্ৰী থকা মানুহে পাইছোঁ তাৰ পৰা এতিয়া আগতে আমাৰ বঙাইগাঁও চিভিল হস্পিটেলতে আমি কোভিড পেচেণ্টছত ৰাখিছিলোঁ এতিয়া আমি বৈতামাৰী মডেল হস্পিটেল আৰু মাণিকপুৰ মডেল হস্পিটেলো কোভিড পেচেণ্টছ ৰখা আমি আৰম্ভ কৰিছে ইন টোটেল আমাৰ ইয়াতে চিভিল হস্পিটেলত 13 পেচেণ্টছ আছে আৰু বৈতামাৰী মডেল হস্পিটেলত 12 আৰু মাণিকপুৰ মডেল হস্পিটেলত 2 আছে এনেকৈ এতিয়া এক্টিভ পেচেণ্টছ আছে তাৰ পৰা আমি এতিয়ালৈকে আমি 36 মানুহ অলৰেডি ডিসচাৰ্জ কৰি দিছে আমাৰ ইয়াৰ পৰা এজন কেছ FMCHত আছে মানে বাৰপেটা মেডিকেল কলেজত আছে এজন গুৱাহাটী মেডিকেল কলেজত আৰু 3 জন MMCHত আছে জেনাৰেলি আমাৰ আজিৰ তাৰিখত আমাৰ ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত 1579 পেচেণ্টছ আছে আৰু আমাৰ হোম কোৱাৰেণ্টাইনত 446 পেচেণ্টছ আছে বঙাইগাঁও ডিষ্ট্ৰিক্টত মে' 4ৰ পৰা আজিলৈকে টোটেলি 3250 মানুহ বাই ৰোড আহিছে আৰু ট্ৰেইনত 2370 আহিছে আৰু বাই এয়াৰ 207 আহিছে মানে 5850 মই বিদায় ল'ব লাগিব উপায়ুক্তগৰাকীয়ে ইতিমধ্যে কৈছে যে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত 1579 গৰাকী বৰ্তমান আছে যিহেতু আমি প্ৰত্যেকটো ঠাইৰ পৰা আমি সংযুক্ত হৈছোঁ ৰিপৰ্টাৰসকলৰ সৈতে সাংবাদিকসকলৰ সৈতে মই এই মুহূৰ্তত কথা পাতিম শিৱসাগৰ সাংবাদিক জয়জ্যোতি গগৈৰ সৈতে জয়জ্যোতি আপোনাৰ সৈতে সংযুক্ত হৈছোঁ চেম্পল কালেকশ্যন কিমান হৈছে বা কিমান আক্ৰান্ত হৈ আছে সেই বিষয়ে জানিবলৈ বিচাৰিম জয়জ্যোতি হয় গীতাশ্ৰী ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো কৰোনাই যথেষ্ট আতংকৰ সৃষ্টি কৰিছে আৰু বৰ্তমানলৈকে শিৱসাগৰ জিলাখনৰ 37 গৰাকী কৰোনা অৰ্থাৎ কোভিড-19 পজিটিভত আক্ৰান্ত হৈছে আৰু ইতিমধ্যে চিকিৎসাৰ অন্তত ইয়াৰে 24 গৰাকী ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে স্বাস্থ্য বিভাগে আৰু এই মুহূৰ্তত 13 গৰাকী লোকে জিলাখনৰ 13 গৰাকী লোকে কোভিড-19 পজিটিভ আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আৰু ইয়াৰে এগৰাকী আছে গুৱাহাটীৰ মেডিকেল কলেজ হস্পিটেলত আৰু আন এগৰাকী আছে যোৰহাটৰ এয়াৰফৰ্চ হস্পিটেলত আৰু বাকী আটাইকেইগৰাকী শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু আমাৰ হাতত যি তথ্য আহি পৰিছে এই মুহূৰ্তত জিলাখনত বৰ্তমানলৈকে বহিৰাজ্যৰ পৰা অহা যিসকল লোকৰ স্বাব সংগ্ৰহ কৰা হৈছে তেওঁলোকৰ কোভিড পজিটিভ যি পৰীক্ষা কৰা হৈছে 3965 গৰাকী লোকক ইতিমধ্যে স্বাব সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু তাৰ ভিতৰত 3268 গৰাকী লোকৰ ৰিজাল্ট আহিছে ইয়াৰ ভিতৰত এতিয়াও প্ৰায় 586 গৰাকী লোকৰ ৰিজাল্ট আহিবলৈ বাকী আছে বাকী শিৱসাগৰ জিলা স্বাস্থ্য বিভাগে বিভিন্ন প্ৰান্তত জিলা প্ৰশাসনৰ সহযোগত বিভিন্ন প্ৰান্তত কোৱাৰেণ্টাইনমেণ্ট চেণ্টাৰ গঢ়ি তুলিছে বিভিন্ন শিক্ষানুষ্ঠানক কোৱাৰেণ্টাইনমেণ্ট চেণ্টাৰ কৰি তোলা হৈছে আৰু বহিৰাজ্যৰ পৰা যিসকল লোক শিৱসাগৰলৈ আহিছে তেওঁলোকক হয় হোটেলত নহয় কোনো শিক্ষানুষ্ঠানত কোৱাৰেণ্টাইনত ৰখা হৈছে চৰকাৰী যি নীতি নিৰ্দেশনা এই নীতি নিৰ্দেশনা অনুসৰি ইয়াৰ পাছতে তেওঁলোকৰ ফলাফল অহাৰ পৰৱৰ্তী পৰ্যায়ত ঘৰলৈ পঠাই দিয়া হৈছে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে আৰু 24/7 শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ এটা বিশাল টীমে অহোপুৰুষাৰ্থ কৰিছে কোভিড-19ৰ সৈতে যুদ্ধ কৰিবৰ বাবে আৰু এই যুঁজত জিলা আগবঢ়াম তেজপুৰৰ আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথে এক প্ৰতিবেদন আগবঢ়াইছে সেই প্ৰতিবেদন আগবঢ়াম তেজপুৰৰ বিশেষকৈ এইভাবে ক'ব বিচাৰিছো যে শোণিতপুৰত যোৱা 24 ঘণ্টাত 74 জন প্ৰায় 24 ঘণ্টা নহওঁতে আচলতে 74 জনকৈ লোক আক্ৰান্ত হৈছে তেওঁলোকক কোভিড পজিটিভ পোৱা গৈছে আৰু সেয়া নিশ্চয় এটা উদ্বিগ্নতাৰ খবৰ প্ৰতিবেদন আগবঢ়াইছে আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ নিশ্চয়কৈ গীতাশ্ৰী এই মুহূৰ্তত উদ্বেগজনক খবৰ এই যে 24 ঘণ্টাত শোণিতপুৰ জিলাত
পজিটিভ ধৰা পৰিছে ৭৪জন ব্যক্তিৰ কিয়নো উল্লেখ কৰিব লাগিব নিশাৰ ভাগত কালি 5গৰাকী ব্যক্তিৰ কোভিড পজিটিভ ধৰা পৰাৰ পিছত আজি দিনত আক্ৰান্ত হৈছিল 3গৰাকীকৈ ব্যক্তি আৰু বিয়লিৰ ভাগত পুনৰ ৬৪জন ব্যক্তিৰ শৰীৰত ধৰা পৰিছে কোভিড পজিটিভ আৰু অধিকাংশৰ ট্ৰেভেল হিষ্ট্ৰী আছে যদিও আন একাংশৰ কিন্তু ট্ৰেভেল হিষ্ট্ৰী নাই আৰু উল্লেখ কৰিব লাগিব নিশা যি 5গৰাকী ব্যক্তিৰ শৰীৰত কোভিড পজিটিভ ধৰা পৰিছিল তাৰ ভিতৰত আছিল TMCHৰ এজন চিকিৎসক তথা পেথলজিষ্ট আৰু আন এজন ৱাৰ্ড বয় গতিকে তেওঁলোকৰ পৰা গণসংক্ৰমণৰ আশংকা আহি পৰিছে কিয়নো যিগৰাকী পেথলজিষ্ট কোভিড আক্ৰান্ত হৈছে তেওঁ তেজপুৰত দুটাকৈ পেথলজিকেল লেবৰেটৰীত তেওঁ আহিছিল আৰু তাৰ পিছতেই দেখা গৈছিল যিজন ৱাৰ্ড বয় জামুগুৰি হাটৰ সেই ৱাৰ্ড বয়জনো নিশা তেওঁ কোভিড পজিটিভ ধৰা পৰাৰ আগত তেওঁ নিশা তেওঁ শহুৰেকৰ ঘৰত আছিল গতিকে প্ৰশাসনে দুটাকৈ স্থানত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিবলগীয়া হৈছিল আৰু এই মুহূৰ্তত আমি উল্লেখ কৰিব লাগিব যোৱা নিশালৈকে 13টাকৈ শোণিতপুৰ জিলাত সক্ৰিয় ৰূপত কণ্টেইনমেণ্ট জ'ন আছিল আৰু আজি দিনৰ ভাগত 5টা অৰ্থাৎ এই মুহূৰ্তলৈকে 18টা কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে যদিও যি বিয়লি ভাগত 86জন লোক পুনৰ আক্ৰান্ত হৈছে ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে পুনৰ বৃদ্ধি কৰিব কণ্টেইনমেণ্ট জ'ন আৰু উল্লেখ কৰিব লাগিব আজি দিনৰ ভাগত অৰ্থাৎ আশংকা কৰা হৈছে যে শোণিতপুৰত হয়তো কণ্টেইনমেণ্ট জ'নৰ সংখ্যা আৰু অধিক বৃদ্ধি হ'ব পাৰে এইখিনিতে এটা চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছতে হোজাই বেচনাট কোকৰাঝাৰ আৰু গোলাঘাটৰ খবৰ লৈ আহিম এটা চমু বিৰতি বিৰতি এটাৰ পিছত পুনৰ স্বাগতম জনাইছো গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট বৰ্তমান ৰাজ্যৰ আমি জনাই গৈছো আমাৰ 20গৰাকীকৈ সাংবাদিকে আপোনালোকক জনাই গৈছে বিভিন্ন ঠাইৰ পৰা যে ক'ত কিমানজন আক্ৰান্ত হৈ আছে গোলাঘাটৰ পৰা ইউনিছ আলী সংযুক্ত হৈছে চমুকৈ জানিবলৈ বিচাৰিছো গোলাঘাটত বৰ্তমান কিমানজন আক্ৰান্ত গোলাঘাট নাৰ্ছিং হোম যিহেতু গোটেই নাৰ্ছিং হোমখনে কণ্টেইনমেণ্ট জ'ন কৰা হৈছিলে অধিক জানিম হয় মই উপস্থিত আছো গোলাঘাটত দিনক দিনে বৃদ্ধি পাব ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা যেহেতু গোলাঘাটত বৰ্তমানলৈকে 112জন কৰোনা আক্ৰান্ত লোক আছে আৰু গোলাঘাটতো ক'ব লাগিব এক প্ৰকাৰ গণসংক্ৰমণ আৰম্ভ হ'ল নেকি এই সবিশেষ তথ্য জানি আমি গোলাঘাট বিধানসভা সমষ্টিৰ কোৱাৰেণ্টাইন সমিতিৰ এই উপাধ্যক্ষ জয়ন্ত গোস্বামী ডাঙৰীয়াৰ পৰা তেখেতৰ পৰা আমি সবিশেষ জানিম নিশ্চিতভাৱে আজি যি 32টা পজিটিভ কেছেছ আহিছে তাৰে ভিতৰত 2টা কেছ এনেকুৱা আছে যাৰ প্ৰপাৰলি তেওঁলোকৰ কাৰ লগত কন্ট্ৰেক্ট আছিলে কোন পজিটিভ পেচেণ্টৰ লগত কন্ট্ৰেক্ট আছিলে এই কথাটো জনা হোৱা নাই আৰু তেওঁলোকৰ কোনো ট্ৰেভেল হিষ্ট্ৰীও নাছিলে ইয়াৰে ভিতৰতে এজন হৈছে গোলাঘাটৰ এখন ব্যক্তিগত নাৰ্ছিং হোম লাইফলাইন তাৰ তেওঁ মেনেজমেণ্টৰ কৰ্মচাৰী আছিলে তেওঁ কোন পজিটিভ পেচেণ্টৰ লগত সংস্পৰ্শত আহি তেওঁ নিজেও পজিটিভ হৈছে এই কথাটো জনা হোৱা নাই দ্বিতীয় কথাটো হৈছে যে এজন গোলাঘাটৰ কাপোৰৰ দোকানৰ কৰ্মচাৰী আছিলে এখন কাপোৰৰ দোকানৰ কৰ্মচাৰী আছিলে তেওঁ জনামতে তেওঁ পত্নীৰ লগত আমাৰ যেতিয়া কথা হৈছিলে পত্নীয়ে জানিব দিছিলে যে তেওঁ দোকানত থাকোঁতে এগৰাকী নাৰ্ছে কাপোৰ কিনিছিলে অৰ্থাৎ আমি এটা কথালৈ যাব পাৰোঁ যে গোলাঘাট নাৰ্ছিং হোমৰ যি 4গৰাকী নাৰ্ছৰ যি সংক্ৰমণ হৈছিলে পজিটিভ তেওঁলোকৰ হয়তো কোনোবা এগৰাকীৰ লগত তেওঁৰ সংস্পৰ্শত আহিছিলে কাপোৰ দোকানত অহাৰ পৰা শান্তিগিৰি নাৰ্চাৰী সংযুক্ত হৈছে শান্তিগিৰি আপোনাৰ পৰা জানিবলৈ বিচাৰিছো কোকৰাঝাৰৰ খবৰ মহামাৰী ৰূপ ধাৰণ কৰিছে কোভিড-19ৰ সংক্ৰমণৰ সংখ্যা দিনক দিনে মহামাৰী ৰূপ ধাৰণ কৰা কোভিড-19ৰ কাৰণে ৰাজ্যজুৰি দিনক দিনে বৃদ্ধি পাই আহিছে পজিটিভ সংক্ৰমণৰ সংখ্যা আজি পুনৰ কোকৰাঝাৰ জিলাত 47গৰাকী লোকৰ দেহত পজিটিভ কৰোনা ভাইৰাছ ডিটেকশ্যন হোৱাৰ লগে লগে জিলাখনলৈ 132গৰাকী লোকসকলৰ দেহত পোৱা গৈছে কৰোনা সংক্ৰমণৰ সংখ্যা ইয়াৰ মাজত আছে ইতিমধ্যে 51গৰাকী লোকসকল তেখেতসকলে সুস্থ হৈ পেলাই ইতিমধ্যে কৰোনা মুক্ত হ'ল যদিও কিন্তু আজিদিনলৈ 81গৰাকী লোকসকল তেখেতসকলে কৰোনাৰ লগত তেখেতসকলে যুঁজি তেখেতসকলে আণ্ডাৰ ট্ৰিটমেণ্ট চলি আছে ইয়াৰ মাজত দেখা গৈছে জিলাখনলৈ কৰোনা ভাইৰাছৰ লগত মুখামুখি কৰিবৰ কাৰণে জিলাখনৰ দেখা গৈছে ইয়াত 42টা কৰোনা চেণ্টাৰ স্থাপন কৰা হ'ল আৰু এই চেণ্টাৰসমূহত দেখা গৈছে আজিদিনলৈ
86 লোকসকল তেখেতসকলে কৰোণা চেণ্টাৰ তেখেতসকলে আশ্ৰয় ল'বলগীয়া হৈছে থাকিবলগীয়া হৈছে জিলাখনত ধন্যবাদ হাতীগিৰি নাৰ্জাৰী প্ৰতিবেদন আগবঢ়াম হোজাইৰ আমাৰ সাংবাদিক প্ৰণৱ শৰ্মা হোজাইৰ কি খবৰ সেয়া আপোনাৰ পৰা জানিবলৈ বিচাৰিম প্ৰণৱ শৰ্মা এক প্ৰতিবেদন আগবঢ়াইছো নিশ্চয়কৈ গীতাশ্ৰী দেখা গৈছে হোজাইতো কোভিড আক্ৰান্তৰ সংখ্যা সৰ্বাধিক হোৱা দেখা গৈছে আৰু যিহেতু হোজাইত সৰ্বাধিক লোক কোভিড-19ত ধৰা পৰিছে আৰু ইতিমধ্যে হোজাইৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু মোৰ লগত হোজাইৰ লোক আছে তেখেতসকলৰ লগতো আমি কথা পাতিবলৈ যত্ন কৰিম কি ক'ব যিহেতু সৰ্বাধিক লোক হোজাইত আক্ৰান্ত দেখা গৈছে যে বিভিন্ন ৰাজ্যৰ পৰা বা বিভিন্ন দেশৰ পৰা যিসকল লোক এতিয়া হোজাইত আহিছে তেওঁলোকৰ দেহৰ পৰা কোভিড-19 পজিটিভ পোৱা গৈছে কিন্তু এটা কথা আমি লক্ষ্য কৰিছোঁ যিসকল লোক কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে তেওঁলোকৰ আজি তেওঁলোকৰ চাপ সংগ্ৰহ কৰা হৈছে কিন্তু ইয়াৰ পিছত দেখা গৈছে তেওঁলোকৰ ৰিপৰ্ট অহাৰ আগতে তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে কিন্তু ইয়াৰ পিছত তেওঁ ঘৰত যেতিয়া তেওঁৰ ৰিপৰ্টটো আহিল তেতিয়া পজিটিভ দেখাৰ লগে লগে পুলিচ প্ৰশাসন স্বাস্থ্য বিভাগ সক্ৰিয় হয় আৰু ঘৰৰ পৰা ধৰি আনে ইয়াৰ পূৰ্বে এই লোকজন যিজন লোকৰ তেওঁৰ পজিটিভ হৈছে তেওঁ বিভিন্ন লোকৰ সৈতে তেওঁ মানে যোগাযোগ স্থাপন হৈ পৰে বা তেওঁৰ ঘৰৰ লোকসকলৰ সৈতে তেওঁ মিলা মিছা কৰে তেতিয়া বিভিন্ন গণসংক্ৰমণ হোৱাৰ সংখ্যাটো আটাইতকৈ বেছি দেখা গৈছে গুৱাহাটীত লকডাউন দিছে এনেধৰণে ঘটনা ঘটি থাকিলেতো হয়তো লকডাউন ইয়াতো দিবলগীয়া হ'ব মানে ইয়াত হোজাইতো লকডাউন দিব লাগে বুলি আমি আহ্বান জনাইছোঁ কিয়নো দেখা গৈছে যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া লকডাউনৰ ঘোষণা কৰিছে তেতিয়া সম্পূৰ্ণৰূপে প্ৰশাসন যন্ত্ৰটো সক্ৰিয় হৈ আছিলে আৰু সম্পূৰ্ণ যিসকল গুৱাহাটীত যি ধৰণৰ পৰিৱেশ হয়তো সকলো সজাগ সচেতন নহ'লে হৈ যায় তেনেকুৱা ধৰণৰ এয়া স্বাভাৱিকতে সকলোৰে মনত সেইখিনি কথা হয়তো আহি থাকিব বিশ্বনাথৰ পৰা আমাৰ তুষাৰ হাজৰিকাৰ ওচৰলৈ যাম তুষাৰ হাজৰিকাই জনাব বিশ্বনাথৰ খবৰ হয় গীতাশ্ৰী বিশ্বনাথতো কৰোনাৰ গণসংক্ৰমণৰ আশংকা কৰা হৈছে আৰু ইতিমধ্যে গুৱাহাটীৰ এটা বেংকত কৰ্মৰত এগৰাকী ব্যক্তি কোভিড-19 ধৰা পৰাৰ পিছতে বিশ্বনাথত গণসংক্ৰমণৰ আশংকা কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে কাৰণে ব্যক্তিগৰাকী হৈছে বিজয় শংকৰ দাস আৰু তেওঁৰ ঘৰ হৈছে বিশ্বনাথ চাৰিআলিৰ শান্তিপুৰত আৰু তেওঁ এই শান্তিপুৰলৈ আহিছিলে 13 জুন তাৰিখে আৰু তেওঁ অহাৰ পিছতে তেওঁ কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠানলৈ গৈছিলে তেওঁ চেলুনত চুলি কাটিছিলে তেওঁ মিঠাই কিনিছে হোটেলত আৰু ইয়াৰ পিছতে সেই ব্যক্তিজন 17 তাৰিখে তেওঁ গুৱাহাটীলৈ উভতি গৈছিলে আৰু তাত তেওঁৰ কোভিড তেওঁৰ টেষ্টিং কৰা হৈছিল আৰু ইতিমধ্যে তেওঁৰ পজিটিভ পোৱা গৈছে আৰু ইয়াৰ পিছতে আচলতে সমগ্ৰ বিশ্বনাথতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ইতিমধ্যে জিলা প্ৰশাসনে 5টাকৈ কণ্টেইনমেণ্ট জোন ইয়াত নতুনকৈ ঘোষণা কৰিছে সেই যি মিঠাই কিনা মিষ্টিমুখ দোকানখন তেওঁ এখন বুক ষ্টললৈ গৈছিলে বুক চেণ্টাৰ নামৰ সেই দোকানখনো ইতিমধ্যে কণ্টেইনমেণ্ট জোন কৰা হৈছে ইয়াৰ লগতে এখন তেওঁ বস্তালয়লৈ গৈছে ৰমণী বস্তালয় কাপোৰৰ দোকান তালৈ গৈছিলে সেই স্থানকো কণ্টেইনমেণ্ট জোন কৰা হৈছে লগতে তেওঁ এখন চেলুনত চুলি কাটিছিলে সেই চেলুনখনো ইতিমধ্যে কণ্টেইনমেণ্ট জোন কৰা হৈছে আৰু তেওঁৰ লগতে তেওঁ বাস কৰা যি শান্তিপুৰ অঞ্চল সেই শান্তিপুৰ অঞ্চলত মই সময় মোৰ হাতত কম আছে নিৰুৎপল বৰা আপোনাৰ ওচৰলৈ আহিছো নগাঁৱলৈ হয়তো আৰু লোক আহিব তাত সেই ধৰণে প্ৰশাসন সাজু হৈছে নে আচলতে কোৱাৰেণ্টাইন চেণ্টাৰ বা সেয়া আৰু অধিক বঢ়াবলগীয়া হ'ব পাৰে নেকি নিৰুৎপল লোক ইয়াৰ পৰা গুৱাহাটীলৈ পঠিয়াই দিবলগীয়া অৱস্থা হৈছিলে কাৰণ যিহেতু চাপৰ মুখলৈ যথেষ্ট যাত্ৰী আহি আছে আৰু মই গীতাশ্ৰী যিহেতু সময় কম এটা কথা ক'ব লাগিব কাৰণ নগাঁৱত যিহেতু 11গৰাকী আৰক্ষী লোকো ইতিমধ্যে কোৱাৰেণ্টাইন হ'ব লগা হৈছে সৰ্বকা আৰক্ষী চকী 4গৰাকী মহিলাজনসকল ভাৰতীয় বিষয়া SI জন বা আৰু 7গৰাকী জোৱান যি 11গৰাকী সৰ্বমুঠ জোৱান মুঠতে কোৱাৰেণ্টাইন হ'বলগীয়া হৈছে আৰক্ষী গতিকে নগাঁৱৰ কিন্তু পৰিৱেশ বৰ্তমান ভাল নহয় ভ্ৰমণ বৃত্তান্ত নহয় 3গৰাকী ব্যক্তিৰ দেহত কোভিড-19ৰ সংক্ৰমণ পোৱা গৈছে কিন্তু নগাঁও দেখিবলৈ পাইছে ৰাইজ অসামৰিক ৰাইজে মাস্ক পৰিধান কৰা নাই ৰাইজে জনসমাগম পৰিহাৰ কৰা নাই গতিকে এই ধৰণৰ যদি ধাৰা বাঢ়ি থাকে নগাঁৱৰ পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকা আছে হয়তো তাতো লকডাউন হ'ব পাৰে ভাস্কৰ আৰু গুৱাহাটীত যদি এই ধৰণৰ পৰিৱেশ থাকে কৰবাত 11ৰ পৰা গৈ আৰু অধিক ৱাৰ্ড লকডাউনৰ মাজত সোমাই পৰিব পাৰে নেকি চমুকৈ জানিব বিচাৰিছো সম্ভৱতঃ সংযোগ বিচ্ছিন্ন হৈছে ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী আছে জ্যোতিৰ্ময় আপুনি জনাইছে যে বহু খেলিমেলি আছে এই খেলিমেলি তাত আৰু বহু খেলিমেলিৰ বিৰুদ্ধে আচলতে কি ধৰণৰ ব্যৱস্থা লোৱা গৈছে যে কোৱাৰেণ্টাইন চেণ্টাৰ আৰু অধিক কঠোৰ হ'ব লাগে লকডাউনৰ
পিছত আনলক যদিও আৰম্ভ হৈছে কিন্তু যিখিনি চৰকাৰী নিয়ম নিৰ্দেশনা দিছে সেয়া কিন্তু কঠোৰভাৱে মানিব লাগে ইতিমধ্যে সেয়া কঠোৰভাৱে মনাবলৈ বা সেয়া পালন কৰিবলৈ আৰক্ষী তথা প্ৰশাসনে ব্যৱস্থা লৈছে কিন্তু ৰাইজৰো সচেতনতাৰ প্ৰয়োজন আছে মাস্কখন পিন্ধি ওলালে হয়তো তেনে কোনো ক্ষতি নহয় কিন্তু মাস্কখন পিন্ধি ৰাইজে ওলাব লাগিব এই মুহূৰ্তত আমি এটা কথা ক'ব পাৰোঁ ধুবুৰীলৈ কিন্তু আৰু বহু মানুহ আহিব আছে তাৰ কাৰণে কিন্তু প্ৰশাসনে যি ব্যৱস্থা ল'ব লাগে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনৰ কাৰণে তাৰ কাৰণে ব্যৱস্থা লৈছে ইতিমধ্যে ঝগড়াৰপাৰ ধুবুৰী ঝগড়াৰপাৰ আৰু চাপৰ ৰঙামাটিত দুটা বৃহৎ ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰিছে ধন্যবাদ ভাস্কৰ আমি প্ৰথমে প্ৰশ্ন সুধিছিলো যে আৰু হয়তো সংখ্যা বৃদ্ধি হ'ব পাৰে নেকি 11টাকৈ ৱাৰ্ডতকৈ যদিহে এনেকুৱা ধৰণৰ পৰিস্থিতি হয় যদি সংক্ৰমিত হাৰৰ সংখ্যা স্বাভাৱিকত আচলতে বৃদ্ধি পায় তেনে ক্ষেত্ৰত কিন্তু এটা কথা স্পষ্ট বা যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে প্ৰয়োজনত গুৱাহাটীত হয়তো সম্পূৰ্ণ লকডাউন ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু গীতাশ্ৰী মই এইখিনিতে এটা কথা কওঁ যে আজিৰ এই যি পৰিৱেশ আপুনি মই ভুগিব লগা হৈছে সেয়া কিন্তু আপোনাৰ মোৰ একাংশৰ বাবে আচলতে এই পৰিৱেশ ভুগিব লগা হৈছে সমগ্ৰ মহানগৰবাসী কিংবা সমগ্ৰ ৰাজ্যবাসী কাৰণ আপোনাৰ মোৰ মাজৰে আচলতে একাংশই আজিও বা এতিয়াও আচলতে অনুভৱ কৰা নাই যে কৰোনা আচলতে এক সংক্ৰমিত ৰোগ আৰু এই সংক্ৰমিত ৰোগ প্ৰতিৰোধ কৰিবলৈ আপোনাৰ মোৰ হাততে আচলতে ক্ষমতা আছে বা আপোনাৰ মই হয়তো সেই যি স্বাভাৱিকতে গৌতম শেষত আপোনাৰ পৰা জানিবলৈ বিচাৰিছো আচলতে সামগ্ৰিক ৰূপত কোন দিশলৈ আমি গৈ আছো বা যদি চাবলৈ যাওঁ কিমান আচলতে ভয়ানক পৰিস্থিতি আমাৰ সন্মুখত আছে কি ক'ব পাৰি গৌতম হয় নিশ্চয়কৈ গীতাশ্ৰী দেখা গৈছে যে যোৰহাটতো গুৱাহাটীৰ সদৃশ পৰিৱেশ হ'ব পাৰে বুলি যোৰহাটৰ উপায়ুক্তগৰাকীয়ে আশংকা প্ৰকাশ কৰিছে আৰু যদিহে ট্ৰেভেল হিষ্ট্ৰী নথকা আৰু লোকৰ শৰীৰত এনেধৰণে COVID-19 পজিটিভ পোৱা যায় তেনেহ'লে অঞ্চল বিশেষে যোৰহাটতো পুনৰ লকডাউন ঘোষণা কৰা হ'ব পাৰে আৰু আমি যি দেখি আছোঁ যে বৰ্তমান এই যিসকলে কৰোনাৰ COVID-19 আক্ৰান্ত হৈছে তেওঁলোক প্ৰকৃততে ৰোগটোতকৈ বৰ্তমান বেছিকৈ ভয় খাইছে যি ছ'চিয়েল যি ষ্টিগমা অৰ্থাৎ সমাজত তেওঁলোকক লৈ যিটো পৰিস্থিতিৰ সৃষ্টি হয় তেওঁলোক হস্পিটেলৰ পৰা অহাৰ পিছত বা ছ'চিয়েল মিডিয়াত তেওঁলোকক যেনেধৰণে ট্ৰল কৰা হয় বৰ্তমান সেই লৈহে কিন্তু অধিক শংকাত ৰাইজ ভোগা আমি দেখিবলৈ পাইছোঁ তেওঁলোকে ৰোগটো নহয় বৰ্তমান সমাজত যিটো এই COVID-19ক লৈ যি ধৰণৰ আলোচনা চলে বা যেনেধৰণৰ তেওঁলোকক গণ্য কৰে ষ্টিগমা বুলি যে কোৱা হৈছে সেই ধৰণৰ এটা পৰিৱেশৰ নিশ্চয়কৈ সৃষ্টি হৈছে সেইখিনিও কথা হয়তো আমি চাব লাগিব কিন্তু এই মুহূৰ্তত আমি গোটেইকেইগৰাকী সাংবাদিককে ধন্যবাদ জ্ঞাপন কৰিছোঁ গ্ৰাউণ্ড জিৰোৰ ওপৰত আমি আটাইকেইগৰাকীৰ পৰাই পালোঁ আৰু দৰ্শকক এই মুহূৰ্তত জনাম যে ক'ৰবাত পৰিস্থিতি কিন্তু এতিয়া ভয়ানক হৈ উঠিছে গণসংক্ৰমণৰ আশংকা বা বিপদ ঘণ্টা বাজিছে সতৰ্ক সজাগ আমি এতিয়াই নহ'লে কিন্তু পৰিৱেশ আমাৰ সন্মুখত আৰু অধিক জটিল হৈ পৰিব ইয়াৰে সৈতে বিদায় লৈছোঁ ধন্যবাদ